নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি এটা বিশেষ বিষয় বুলিয়ে নহয় আমি দুটামান বিষয় আজি চৰ্চাৰ বাবে পৰ্যবেক্ষণৰ বাবে লৈছো প্ৰথমটো বিষয় আপোনালোকক অৱগত কৰিব খুজিছো যেহেতু বৃক্ষ সংৰোপণৰ নামত আজি যি ধৰণৰ ঘটনা প্ৰবাহ অসমত আমি দেখিবলৈ পাইছো মৰিগাঁৱৰ ঘটনা প্ৰবাহ আপোনালোকে ইতিমধ্যে গম পাইছে তাৰ সমান্তৰালকৈ আপোনালোকে আজিৰ তাৰিখত আমাৰ বাতৰিৰ মাজতে আপোনালোকে নগাঁও আৰু ডিব্ৰুগড়ৰ খবৰসমূহ ইতিমধ্যে লাভ কৰিছে এই বিষয়সমূহ স্পৰ্শকাতৰ অংগৰ বেহা চলিছে মানৱ অংগৰ বেহা কিডনি লিভাৰ এই অংগসমূহৰ যি ৰমৰমীয়া বেহা চলিছে য'ত মানুহৰ জীৱন মূল্যহীন সেই সময়ত মানুহৰ এই অংগসমূহ কিন্তু অধিক মূল্যৱান হৈ পৰিছে যিসকল লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে যিসকল সৰ্বশ্ৰান্ত হৈছে বিভিন্ন ধৰণে সেই লোকসকলক আজি লক্ষ্য কৰি লোৱা হৈছে দালাল চক্ৰ নামি পৰিছে এয়া আজিৰ ঘটনা নহয় অতি সংগোপনে মানৱ অংগৰ বেহা চলি আছে এইখন ৰাজ্যত এখন মেডিকেল বোৰ্ড থাকে আপোনালোকে জানে সকলো এই মেডিকেল বোৰ্ডৰ সকলো ধৰণৰ কথা বতৰা হোৱাৰ পিছত তেওঁলোকৰ সেউজ সংকেত পোৱাৰ পিছত অনুমতি ইত্যাদি হোৱাৰ পিছত এই বিষয়সমূহ নিষ্পত্তি কৰা হয় বা মানৱ অংগ এনেধৰণে এগৰাকী আন এগৰাকী লোকক দান কৰিব পাৰে বহুত জটিল নীতি নিয়মৰ মাজেৰে যাব লাগে এক প্ৰকাৰে এই বিষয়সমূহ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত যিহেতু এটা ব্যৱস্থা আছে কিন্তু নীতি বহিৰ্ভূতভাৱে এই ঘটনাবোৰ সংঘটিত হৈ আছে আজি ভয় ভাবুকি প্ৰলোভন সকলো প্ৰয়োগ কৰা হৈছে আপোনালোকক আমি মৰিগাঁৱৰ সেই লোকসকলক এবাৰ দেখুৱাব খুজিছোঁ উপায়হীন আমি দেখুৱাব লাগিব আমি জনাব লাগিব আপোনালোকক আৰু এই দালাল চক্ৰই যাতে আপোনাৰ অঞ্চলতো গৈ আপোনাৰ কিডনি আপোনাৰ লিভাৰ ইত্যাদি যাতে আন ব্যক্তিৰ দেহত সংৰোপণ কৰিব নোৱাৰে আপোনাক যাতে ঘূণীয়া কৰিব নোৱাৰে বিধিগত ব্যৱস্থাৰ মাজেৰে হ'লে কথাবোৰ বেলেগ কিন্তু প্ৰলোভন ভয় ভাবুকি ইত্যাদিৰ কবলত যাতে আপুনি পৰিবলগীয়া নহয় সেইবাবে আপোনালোকক সচেতন কৰাৰ অৰ্থে আজিৰ পৰ্যবেক্ষণত এই বিষয়টো আমি চামিল কৰিছোঁ লগতে আপোনালোকে শুনিলে আচৰিত হ'ব গাৰ নোম শিয়ৰি উঠা কেতবোৰ ঘটনাও এইখন ৰাজ্যত সংঘটিত হৈ আছে একাংশ কিশোৰ একাংশ যুৱকক টাৰ্গেট কৰি লোৱা হৈছে এনেধৰণে টাৰ্গেট কৰা হৈছে যে তেওঁলোক যদি কৰ্মহীন হয় তেওঁলোক যদি সংস্থাপনহীন হয় তেওঁলোকক কেইটামান টকাৰ প্ৰয়োজন যিকোনো উপায়েৰে এটা চাকৰি বা নিয়োগ তেওঁলোকক লাগে তেওঁলোকক বহিৰাজ্যলৈ লৈ যোৱা হৈছে তাত গৈ তেওঁলোকক লিংগ ছেদ কৰা হৈছে আৰু তাৰ পিছত তেওঁলোকক কিন্নৰ সজোৱা হৈছে তৃতীয় লিংগ বলপূৰ্বক তেওঁলোকক সজোৱা হৈছে আৰু তাৰ পিছত এইখন অসমলৈ ঘূৰাই পঠিয়াই ইয়াত ভিক্ষাবৃত্তিত তেওঁলোকক নিয়োজিত কৰা হৈছে এটা সিন্ডিকেট চলোৱা হৈছে কিন্নৰৰ সিন্ডিকেট মুঠৰ ওপৰত অংগৰ বেহা চলিছে অংগৰ নামত বেহা চলিছে মানৱ অংগৰ নামত এই বিষয়টো আমি আলোচনা কৰিব খুজিছোঁ আমাৰ সৈতে আজি নগাঁৱৰ ভুক্তভোগী থাকিব মৰিগাঁৱৰ ভুক্তভোগী থাকিব ডিব্ৰুগড়ৰ ভুক্তভোগী থাকিব আমাৰ সৈতে এই মুহূৰ্তত জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰ উপস্থিত আছে মই স্বাগতম জনাইছোঁ আমাক কথা দিছিল অধিবক্তা স্বাতি বিধান বৰুৱা তেওঁ উপস্থিত থাকিব বুলি এই মুহূৰ্তলৈ তেওঁ আহি পোৱা নাই তেওঁৰ অন্যতম এগৰাকী তেওঁৰ সতীৰ্থ বা ভুক্তভোগী এগৰাকী কিন্নৰ হেলেন তেখেতো উপস্থিত থকাৰ কথা আছিল তেখেতো এই মুহূৰ্তলৈ আহি পোৱা নাই আমি যিহেতু ৰাজনৈতিক বাদানুবাদ চলি আছে ইয়াত ৰাজনৈতিক বোকা ছটিওৱাৰ খেল চলিব আমাৰ উদ্দেশ্য কোনে কাক কিমান গালি পাৰিব পাৰে কোনে কাক কিমান বদনাম কৰিব পাৰে কোনে কাৰ বিৰুদ্ধে কিমান সুচাৰ হ'ব পাৰে বিশেষকৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা কৈ আছোঁ সেইখিনি আমাৰ কাৰণে এই মুহূৰ্তত প্ৰয়োজনীয় নহয় বুলি আমি ভাবিছোঁ আইনগত দিশসমূহ আমি কথা পাতিব খুজিছোঁ এই গোটেই বিষয়টোৰ সৈতে নিহিত হৈ থকা ভুক্তভোগীসকল কিদৰে কবলত পৰিছে এই কথাখিনি আমি পাতিব খুজিছোঁ আৰু ৰাইজক সম্পূৰ্ণৰূপে তথ্যখিনি দিব খুজিছোঁ প্ৰথমে আমি ডিব্ৰুগড়লৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ
ডিব্ৰুগড়ত উপস্থিত আছে আমাৰ সাংবাদিক থমাছ বুঢ়াগোহাঁই। থমাছ, মই আপোনাৰ কাষলৈ আহিছোঁ। যি ধৰণৰ পৰিৱেশ আমি মৰিগাঁৱত দেখিবলৈ পালোঁ, যি ধৰণৰ পৰিৱেশ নগাঁৱৰ পৰা আমালৈ আহিছে খবৰ, মই আপোনাৰ কাষলৈ আহিছোঁ। ডিব্ৰুগড়ৰ ঘোঁৰামৰাৰ সমীপৰ চেঙেলিজান যি চাহ বাগিচা, তাত অতি কমেও 10-12জন লোক এনেধৰণৰ দালালৰ কবলত পৰি তেওঁলোকে নিজৰ কিডনী বিক্ৰী কৰি থৈ আহিছে 3.5 লাখ 4 লাখ টকাৰ বিনিময়ত। তেওঁলোকে নাজানে যে এটা কিডনীৰে তেওঁলোকে কি ধৰণৰ সুবিধা অসুবিধাৰ সন্মুখীন হ'ব। তেওঁলোকক কিন্তু মিথ্যাচাৰৰ আশ্ৰয় লৈ পতিয়ন নিওৱা হৈছে। এই ধৰণৰ কথাবোৰ চলিছে। মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি ক'ত বৰ্তমান উপস্থিত আছে আৰু ভুক্তভোগীয়ে কি কয়? হয়, নিশ্চয় ৰাজীৱ, মোৰ লগত ভুক্তভোগী আছে আৰু বৰ্তমান মই যিহেতু ডিব্ৰুগড়ৰ ঘোঁৰামৰা চেঙেলিজান চাহ বাগিচাতে উপস্থিত আছোঁ আৰু যিজন ভুক্তভোগী তেখেত হৈছে ৰামু কৰ্মকাৰ, তেখেত মোৰ লগতে আছে। মই তেখেতৰ পৰাই সম্পূৰ্ণ কথাটো জানিবলৈ চেষ্টা কৰিম। আৰু সকলোতকৈ ভয়ংকৰ কথাটো এইটো হৈছে যে এতিয়া মানৱ দেহ অংগ সৰবৰাহকাৰী এটা সহজ লক্ষ্য হৈ পৰিছে ডিব্ৰুগড়ৰ চাহ বাগিচাসমূহ। কাৰণ বহুকেইজন চাহ বাগিচাৰ শ্ৰমিক এতিয়াও তেওঁলোক ঘৰত নাই বুলি কোৱা হৈছে, তেওঁলোক এতিয়াও কলিকতাত আছে বুলি কোৱা হৈছে। সেইটো কিন্তু ডাঙৰ এতিয়া বৰ্তমান কথা হৈ পৰিছে। বৰ্তমান মোৰ লগত আছে ৰামু কৰ্মকাৰ। আপোনাক কোনে কেনেকৈ কৈছিল যে আপুনি কিডনী বিকিব বা আপোনাক কিমান টকা দিব, এই সকলো কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই ডিব্ৰুগড় কাম যাওঁতে কাম কৰোঁতে মানে আৰু তাত লগ পালোঁ মানুহ এটা। সেইটো মানুহ গুৱাহাটীত আছিলে। তাৰপাছতে সি মোক আহি সুধিলে, তুমি এনেকৈ তেনেকৈ কাম কৰি পাৰিবা নেকি? তো মই ফাৰ্ষ্ট দিনা নায়ে বুলি ক'লোঁ। তাক আকৌ সেইদিনা মই কাম চাম ছুটি কৰি মেলি ঘৰলৈ আহিলোঁ। আকৌ আহি কিনে মই মানুহজনকো ক'লোঁ, মানুহ এটা পাইছিলোঁ এনেকৈ, সি মোক এনেকৈ তেনেকৈ সুধিছে বুলি। সি মানুহজনে মোক গালিও পাৰিলে। তাৰ আকৌ সেইদিনা সেইটো হৈ গ'ল, ৰাতিটো থাকিলোঁ আৰু কোনোমতে। আকৌ দিনা আকৌ কামলৈ গৈছোঁ, তেতিয়া সি আকৌ লগ পালে। তেতিয়া একদম মৰমত কৈছে মানে, ভাইটি তুমি পাৰিবা নেকি বুলি। মই আৰু মানে যেনেকৈ কৈছে মানে মৰমত কৈছে ন, একদম মানে দুখো লাগি গৈছে আৰু। তেতিয়া আৰু উপায় নাপায়, ঠিক কৰি দিম বাৰু। আৰু মোৰ এনেও পইচাৰ দৰকাৰ আছিলেতো, সেইটো কাৰণে বুলি কৈ দিলোঁ। আপোনাক যিজনে আপোনাৰ লগত যোগাযোগ কৰিছিলে, আপোনাক যোনে সুধিছিলে, সেইজনৰ নামটো কি আৰু তেখেত ক'ৰ হয়? গুৱাহাটী হয়, মানুহটোৱে গুৱাহাটী। নামটো তেখেতৰ? জীৱেশ্বৰ ডেকা। ডিম্বেশ্বৰ ডেকা। জীৱেশ্বৰ ডেকা। আৰু কি কি কৈছিলে? আৰু এনেকৈ মোক লৈ গ'ল তালৈ, গুৱাহাটী নিলে। তাৰ ঘৰত দুদিনমান থ'লে। তাৰপাছতে কেলকাতালৈ গ'লোঁ। কেলকাতাত গৈ আৰু যিদিনা গ'লোঁ সেইদিনাই আৰু লগালগ মানে কাম ষ্টাৰ্টিং কৰিলে। ফাৰ্ষ্ট টাইম মোৰ ব্লাড গ্ৰুপ দেখিলে, কি আছে কি নাই বোলে, সেইকেইটা চাই ল'লে। তাৰপাছত কাগজ পত্ৰ ঢেৰ কিবা কিবি হেৰি কৰিলে আৰু। তাতে মোক ৰুম দিয়া হ'ল, তাতে থাকিলোঁ। 6 মাহমান লাগিলে তাত। তাৰপিছতে মানে পইচা পাতি ইয়াতে গুৱাহাটীতে হৈছিলে ডিল, মানে গুৱাহাটীতে কৰি কিনে মই গৈছিলোঁ তাত। তাৰপাছতে আপোনাক কিমান টকা তেখেতে দিম বুলি কৈছিলে বা আপুনি কিমান টকা তাৰ বিনিময়ত আপোনাক দিলে? সেয়ে মোক ফাৰ্ষ্ট টাইম কৈছিলে 2 লাখ টকা দিম বুলি। তেতিয়া মই তাক ডাইৰেক্ট ক'লোঁ, মই নোৱাৰিম। সেইটো গুৱাহাটীত কৈছে, আকৌ নি কেনে কৈছে। তাৰপাছতে আকৌ মই না বুলি কৈ দিলোঁ। তেতিয়া সি কিবা কিবি ঢেৰ মানে চিন্তা কৰিলে, নলয় এঘণ্টামান কিবা কিবি ঢেৰ চিন্তা কৰিলে। তাৰপাছতে আকৌ আহিলে মোৰ গুৰিত, কৈছে 3 লাখ টকা দিম বোলে। তেতিয়া মোৰ অকণমান হাঁহটো আহিছে মানে, ইমানখিনি ময়ো চিন্তা কৰিছোঁ, অলপ চলপ মোৰ ধাৰ চাৰকেইটা আছে, এইকেইটা ক্লিয়াৰ হ'বই, এনেকৈ চিন্তা কৰি ল'লোঁ। তাৰপাছতে মই আকৌ বেলেগ এটা চিন্তা কৰিলোঁ, কি ইমান কমততো নিদিওঁ, লাগিলে আৰু মই এটা কৈ চাওঁ কিবা দিব নিদিয়ে, এনেকৈ বুলি চিন্তা কৰিলোঁ আৰু মানে লগালগ ক'লোঁ তাক। আৰু 50,000 টকা দিব। তেতিয়া সিও সাজুও হৈ গ'ল মানে। তেতিয়া মানে আৰু এইটো কাম কৰিবলগীয়া হ'ল। হয় ৰাজদীপ, এয়া আছিলে ভুক্তভোগী। তেখেতে ইতিমধ্যে এইটো কথা উল্লেখ কৰিছে যে যিজন লোকে এওঁলোকক যোগাযোগ কৰিছিল, প্ৰথমে 2 লাখ টকা, তাৰপিছত 3 লাখ টকা। হয়, ঠিক আছে। মই আহিম মই আপোনাৰ কাষলৈ আকৌ আহিম। থমাছ, মই আহিম আপোনাৰ কাষলৈ, কাৰণ ভুক্তভোগী তাত আছে। কিন্তু ভুক্তভোগী বুলি কোৱাতকৈ তেওঁ প্ৰলোভনৰ শিকাৰ হৈছে, এইটো একেবাৰে সম্পূৰ্ণ খাটাং কথা। প্ৰলোভনৰ শিকাৰ হৈছে তেওঁলোক। আৰু সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ যে মৰিগাঁৱতো এনেধৰণৰ পৰিৱেশ, নগাঁৱতো একেধৰণৰ পৰিৱেশ। মই মৰিগাঁৱৰ যিসকল লোক আজি তেওঁলোকে গোটেই বিষয়টোত আমি মন কৰিছোঁ, তেওঁলোকে বহুতে কিন্তু আজি মত সলনি কৰিছে, বহুতে নিজৰ মন্তব্য সলনি কৰিছে। কি পৰিৱেশ, কি পৰিস্থিতিত পৰি তেওঁলোকে প্ৰায় 30 গৰাকীতকৈ অধিক লোকে তেওঁলোকে কিডনী আৰু লিভাৰ
তেওঁলোকে ডনেট কৰিছিল বা দান কৰিছিল, দান নে বিক্ৰী কৰিছিল, এই ধৰণৰ প্ৰশ্নসমূহ আজি আহিছে। কিয় কৰিছিল? মাইক্ৰ' ফাইনেন্সৰ কথা আহিছে, প্ৰদ্যুৎ বৰদলৈ সেই কথা উল্লেখ কৰিছে। আৰু কাৰো মুখ নোচোৱাকৈ শাস্তি বিধান এই ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে বুলি বা ল'ব লাগে বুলি যিহেতু মন্ত্ৰী পীযুষ হাজৰিকাই আজি উল্লেখ কৰিছে। গতিকে এই কথাবোৰ ৰাজনৈতিক অৰিয়াঅৰিৰ মাজত আমি যিহেতু আচল তথ্যসমূহ আমি জনাত আমি সচৰাচৰ আমি বিফল হওঁ। গতিকে আজি সেই ৰাজনৈতিক অৰিয়াঅৰিৰ মাজলৈ নগৈ আমি আমাৰ সাংবাদিকসকলৰ জৰিয়তে যিখিনি ভাষ্য আমি লাভ কৰিছোঁ সেইখিনি আমি দেখুৱাবলৈ যত্ন কৰিম। এই মুহূৰ্তত মৰিগাঁৱৰ ভুক্তভোগী এগৰাকীৰ ভাষ্য আমি দেখুৱাব পাৰোঁ নেকি? আমাৰ বহুত ধাৰ আছিলে, গোটৰ ধাৰ আছিলে, তাৰ বাহিৰে মানুহৰ বহুত ধাৰ আছিলে। তাৰপিছত গোটৰ ধাৰ মাৰি আছিলোঁ। প্ৰথম এটা কিস্তি দিলোঁ এমাহ, তাৰপিছতে আমাৰ ডাঙৰ মা ঢুকাইছে। ডাঙৰ মা ঢুকোৱাৰ পিছত আমিতো লঘন থাকিব লাগিবই। তাৰপিছত আমি তাতে আছোঁ। তাৰপিছত গোটৰ মেনেজাৰ আহিছে, আহিলে পেলাই সুধিছেহি, কৈছে হেৰি গোটৰ কিস্তি কিয় দিয়া নাই? তাৰপিছত মই বোলো আমাৰ ডাঙৰ মা ঢুকাইছে, দিব নোৱাৰিম, তাৰ বাহিৰে লকডাউনো দিছে, দিম দিয়ক মাহে মাহে, এইটো মাহত যদি দিব নোৱাৰোঁ অহা মাহত দিম, সেনেকৈ বোলো আমি কিস্তি মাৰিমেই, সেনেকৈ কৈছোঁ। তাৰপিছত অফিচাৰজনে কৈছে সেইবিলাক মই একো বুজি নাপাওঁ, কিস্তি দিবই লাগিব আপুনি, সেনেকৈ ক'লে। তাৰপিছত মই বোলো নাই, মই মানুহজনো নাই, মই ক'ৰ পৰা দিম এতিয়া, ঘৰতো নাই, ঘৰত থাকিলেহে মই পইচা। কৈছে কিয় আপোনাৰ এমাহে হোৱা নাই পইচা লোৱা, আপোনাৰ শেষেই হ'লনে? সেনেকৈ কৈছে অফিচাৰজনে। তাৰপিছত মই বোলো নাই, পইচা যিখিনি আপোনালোকে যিখিনি যেনেকৈ দিছে, মোৰ ধাৰ মাৰোঁতে গৈছে, আপোনালোককে দিছোঁ 45,000 টকা ঘূৰাই দিছোঁ। কিমান লৈছিলে আপোনালোকে? 1 লাখ টকা লৈছিলোঁ। 1 লাখ টকা? 1 লাখ টকা লৈছিলোঁ মানে মই সপ্তাহী লোৱা আছিলে। যেতিয়া ছাৰক ক'লোঁ, আমি প্ৰথমতে 60,000 ল'ম বুলি ক'লোঁ ছাৰক। তাৰপিছত ছাৰে ক'লে, ছাৰজনৰ নামটোও মই পাহৰিছোঁ, ছাৰজনে ক'লে হ'ব দিয়া 60,000 ল'বা, সেনেকৈ ক'লে। আপোনালোকে কিডনীটো বিক্ৰী কৰিব লাগিছে কেৱল মাইক্ৰ' ফাইনেন্স ঋণ মাৰিবৰ বাবে, আৰু বহুত ধাৰ আছে। গতিকে আপোনালোকক কোনে লৈ গৈছিলে? ইয়াৰ পৰা আমি নিজে গৈছোঁ। নিজে গৈছে? আমাৰ ভিনদেউ দি থৈ আহিছিলে। তাৰপিছত বাক সুধিলোঁ নাম্বাৰটো, বায়ে নিদিয়ে। তাৰপিছত মই বোলো মানুহজনে সুধি পঠিয়াইছে, নিদিলেও মোকে গালি দি থাকিব, নাম্বাৰটো দেচোন মই দিমগৈ। তাৰপিছত বায়ে নাম্বাৰটো দিলে, আহি পেলাই মই তেখেতক দিলোঁ, তেখেতে এতিয়া লৈ গৈছে, কথা পাতি ধৰ মোক লৈ গৈছে। কিডনীটো কিমান দামত ঠিক ঠাক হৈছিলে? সেইটো মই তেতিয়া নাজানিছিলোঁ, এতিয়া তেখেতে কওঁতে মই শুনা পাইছোঁ ধৰ 4.5 লাখ। 4.5 লাখ টকা। তাৰপিছত ঠিক আছে, মই এই বিষয়টোলৈ আহিম, মই ভাস্কৰদেৱ কোঁৱৰৰ কাষলৈ আহিম, কিন্তু তাৰ পূৰ্বে অকণমান সময়ৰ কাৰণে আকৌ মই নগাঁৱলৈ যাব খুজিছোঁ। নগাঁৱত যিহেতু আমাৰ সাংবাদিক কৃষ্ণ শইকীয়া উপস্থিত আছে। কৃষ্ণ, আপুনি মৰিগাঁৱৰ খবৰ যুগুতাইছিল কুলদীপৰ সহযোগত, আৰু একেধৰণে আজি নগাঁৱতো একেই তথ্য পোহৰলৈ আহিছে। আৰু এই গোটেই আমি যদি কওঁ গোটেই কিডনীৰ ৰেকেটটো বা যিটোৱে এই গোটেই বেহা চলাই আছে, বৃক্ক সংৰোপণৰ নামত বা কিডনী ট্ৰান্সপ্লাণ্টৰ নামত যিবোৰ কথা হৈ আছে, লিভাৰ ট্ৰান্সপ্লাণ্টৰ নামত যিবোৰ কথা হৈ আছে, এই কথাবোৰে কিন্তু সকলোকে সচকিত কৰি তুলিছে। এনেধৰণৰ বেহা দৰাচলতেই এই লোকসকলে অভাৱগ্ৰস্ত হৈ সেই পন্থা ল'বলগীয়া হ'লনে? আৰু একেটা সময়ত আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যে এই লোকসকলৰ যি বৰ্তমানৰ আৰ্থিক দুৰৱস্থা, তাৰ সুযোগ গ্ৰহণ কৰিবলৈ তাত যিসকল দালাল নামি পৰিছিল, তেওঁলোকক প্ৰকাৰান্তৰে আমি সুযোগ দিলোঁ নেকি? তেওঁলোকৰ কথাত এই লোকসকল কিদৰে পতিয়ন গ'ল? তেওঁলোকে বিজ্ঞাপন তাত ছপা কৰাৰ কথাও ওলাইছে, পোষ্টাৰ লগোৱাৰ কথাও ওলাইছে। কথাবোৰ দৰাচলতে কিমান সত্য আৰু কিমান ভয়াৱহ এই ছবিখন? কৃষ্ণ। নিশ্চয় ৰাজদীপ বাইলুং বৰুৱা, যিহেতু এক বৃক্ক সংৰোপণৰ দৰে বৃক্ক সংৰোপণৰ জৰিয়তে এক মানৱ দেহৰ অংগৰ বেহা যিহেতু সম্প্ৰতি পোহৰলৈ আহিছে, আৰু ইয়াক লৈ সচেতন মহলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমি যদি চাওঁ মৰিগাঁৱৰ ধৰমটোল অঞ্চলৰ সেই অঞ্চলটোত 30জনকৈ লোকক, প্ৰায় 30জনকৈ লোকৰ দেহ কিডনী বিক্ৰী কৰা হৈছে, বৃক্ক বিক্ৰী কৰা হৈছে বুলি কোৱা হৈছিল, আৰু কিছু লোক পলাইও আহিছিল। যোৱাকালিও যদি আমি চাওঁ 3টাকৈ পৰিয়াল কলিকতাৰ পৰা পলাই আহিছে। তেখেতসকলে গৈছিলে বৃক্ক সংৰোপণৰ নামে বা কিডনী বেচিবলৈ গৈছিল, কিন্তু তেওঁলোকে অৱশেষত কিডনী বিক্ৰী নকৰাৰ সিদ্ধান্ত ল'লে আৰু তেখেতসকল মৰিগাঁও ধৰমটোললৈ পলাই আহিবলগীয়া হৈছিল। আৰু এই মুহূৰ্তত যেতিয়া নেলী আৰক্ষীয়ে যিহেতু সমগ্ৰ তদন্ত অব্যাহত ৰাখিছে, আৰু নেলী আৰক্ষীয়ে তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছিলে। আমি 3গৰাকী নাম ইতিমধ্যে ND24 সকলো দৰ্শককে জনাইছিলোঁ যে লিলিমাই বড়ো, মৃদুল বড়ো আৰু ৰমেন মেধি, এই 3গৰাকী লোকৰ আটক কৰিছিল আৰক্ষীয়ে আৰু জেৰা চলাই আছে। আৰু ৰমেন মেধিয়ে এক স্বীকাৰোক্তি দিছিল যে তেখেতসকলৰ লগত 2জন ৰাজেশ পোদ্দাৰ আৰু
প্লাৱন বৰঠাকুৰ। এই প্লাৱন বৰঠাকুৰ কোন আৰু এটা কথা আচৰিত যে প্লাৱন বৰঠাকুৰ হৈছে নগাঁৱৰ জাজৰি অঞ্চলৰ আৰু প্লাৱন বৰঠাকুৰে কিছু বছৰ পূৰ্বে নগাঁও এৰিছিল যিহেতু তেওঁৰ পত্নী তেওঁ ধুবুৰীত বিবাহ কৰিছিল আৰু ধুবুৰীৰে আছিলে সেই যাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু তেতিয়াৰ পৰা তেখেত ধুবুৰীতে বাস কৰি আছিল। কিন্তু 4 বছৰমান পূৰ্বে তেখেত জাজৰিলৈ আহিছিল আৰু পিতৃ বিয়োগৰ পিছত সকলো সম্পত্তি বিক্ৰী কৰি তেখেত পুনৰ ধুবুৰীলৈ উভতি গৈছিল আৰু সেই সময়তো কিছু লোকক জাজৰি কিছু অঞ্চলৰ লোকক যে মানৱ দেহ যে দান কৰিব লাগে সেয়া কিন্তু তেখেতসকলে কিছু লোকক কৈছিল বা প্লাৱন বৰঠাকুৰে কৈছিল। আৰু প্লাৱন বৰঠাকুৰে এটা কথা কৈছে প্লাৱন বৰঠাকুৰে বিভিন্ন সময়ত নাম সলাই থাকে। প্লাৱন বৰঠাকুৰৰ আচল নাম হৈছে নন্তু বৰঠাকুৰ। আৰু কিন্তু এই মৰিগাঁৱত যিখন জাল চলি আছে মৰিগাঁৱৰ ধৰমতোলৰ কথা পোহৰলৈ অহাৰ পিছতে কিন্তু নগাঁৱতো আজিৰ দিনৰ ভাগত নগাঁৱতো এনেধৰণৰ কিডনী বিক্ৰীৰ কথা পোহৰলৈ আহিছে। নগাঁৱৰ যিহেতু হুজ গাঁও এটা পিছপৰা অঞ্চল অতিকৈ পিছপৰা অঞ্চল আৰু সেই হুজ গাঁৱৰ মহিলাসকলে আমাক মাতি নিছিল আৰু মহিলাসকলে জনাইছিল যে 8জনীয়া এখন তালিকা আমাৰ হাতত তুলি দিছিল। 6জন লোকে সেই তালিকাৰ পৰা 6জন লোকে ইতিমধ্যে নিজৰ কিডনী দান কৰিছে। কলিকতাত গৈ তেখেতসকলে কিডনী দিছে আৰু 2জন লোক এতিয়াও কলিকতাত আছে বুলি তেখেতসকলে কিডনী দান কৰিবলৈ সেই মহিলাসকলে উল্লেখ কৰিছে। কিন্তু আমি যেতিয়া সেইসকল লোকৰ যিসকলে ভুক্তভোগী বা যিসকলে কিডনী দান কৰিছে সেইসকল লোকৰ যেতিয়া ভাষ্য ল'বলৈ চেষ্টা কৰিছিলোঁ কোনো লোকেই কিন্তু নগাঁৱৰ কোনো লোকেই কিন্তু সেইসকল বা ভুক্তভোগী যিসকলে কিডনী দান কৰিছিল সেইসকল লোক কিন্তু ওলাই নাহিল কেমেৰা সন্মুখত, বৰঞ্চ তেওঁলোকে বিপৰীত ভাষ্য প্ৰদান কৰা দেখা গৈছে। আমি যদি এগৰাকী কিডনী দাতাৰ পত্নীৰ সৈতে কথা পাতিছোঁ তেখেতে কৈছিল যে 5 লাখ টকা দিয়া হৈছে, তেখেতক কিডনী দিয়া হৈছে আৰু 5 লাখ টকা লৈছিল। কিন্তু স্বামীয়ে তেখেতৰ যিগৰাকী কিডনী দাতা আছিলে বা কিডনী দান কৰিছিল সেইগৰাকী স্বামীয়ে কিন্তু উল্লেখ কৰিছিল যে আমি কোনো পইচা লোৱা নাই, যিগৰাকীয়ে কিডনী বিচাৰিছিল সেইগৰাকী লোকৰ সৈতে ভাল সম্পৰ্ক থকাৰ বাবে কিডনী দান কৰিছিল। গতিকে এটা কথা ক'বলৈ যে নগাঁৱত যিসমূহ পোহৰলৈ আহিছে হোজগাঁৱৰ যিসমূহ ঘটনা একেখন গাঁৱতে 8জনকৈ লোকে কিডনী যি বিক্ৰী কৰিছে সেয়া ঘটনা সকলোকে আচৰিত কৰি তুলিছে। আৰু এটা কথা ক'বলৈ মই এইখিনিতে বিচাৰিম যে তেনে এগৰাকী ব্যক্তিক কলিকতালৈ লৈ যোৱা হৈছিলে দিলীপ সিং। সেইগৰাকী ব্যক্তি আজিৰ পৰা 1 মাহৰ পূৰ্বে লৈ যোৱা হৈছিল কলিকতালৈ আৰু কলিকতাৰ পৰা তেখেত কিছুদিন পূৰ্বে পলাই আহিছিল আৰু তেখেতৰ যিহেতু তেজ পৰীক্ষা বা কিডনী বৃক্ক সংৰোপণৰ বাবে যিসমূহ যাৱতীয় চিকিৎসা আছে সেইসমূহ কৰা হৈছিল। কিন্তু অৱশেষত তেওঁ কিডনী দান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু তেওঁ পলাই আহিবলৈ সক্ষম হ'ল। আৰু আমি তেখেতৰ ভাষ্য ইতিমধ্যে সকলোকে দেখুৱাইছোঁ। আমি তেখেতৰ ভাষ্য ইতিমধ্যে আমি দিনৰ ভাগতে পাইছিলোঁ। গতিকে এটা কথা কয় তেখেতে 2জন মানুহৰ নাম লৈছিলে হুজ অঞ্চলৰ পদ্ম দাস আৰু দীপ দাস এই 2জন ব্যক্তিৰ নাম লৈছিলে। এই 2জন ব্যক্তিয়ে তেখেতক কলিকতালৈ লৈ যোৱাৰ পৰামৰ্শ দিছিল বা কলিকতালৈ লৈ গৈছিল। গতিকে এই 2জনকো যদি তদন্তৰ আওতালৈ আনে হয়তো যি ৰেকেট চলি আছে সেই ৰেকেটৰ মূল গৰাকী হয়তো ধৰা পৰিব। ৰাজদীপ বাইলুং বৰুৱা। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। আৰু যিহেতু আপোনালোকে জনাইছে যে অঞ্চলসমূহ যথেষ্ট স্পৰ্শকাতৰ হৈ আছে, মই নাজানো এই মুহূৰ্তত কি পৰিৱেশ কি ৰাজনীতি তাত চলি আছে, কিন্তু একে সময়তে আজি প্ৰদ্যুৎ বৰদলৈ গৈছিল, প্ৰদ্যুৎ বৰদলৈক সকীয়াইছে, তেওঁলোকে তাৰ পৰা এক প্ৰকাৰ পলাই আহিবলৈ তেওঁক বাধ্য কৰিছে, সেই পৰিৱেশ সূচনা হৈছিল। মই সেই বিষয়টোৰ সন্দৰ্ভত আৰু কিছু কথা পাতিম কৃষ্ণ আপোনাৰ সৈতে বা টমাছৰ কাষলৈও যাম, কিন্তু এই মুহূৰ্তত মই ভাস্কৰদেৱ কোঁৱৰ আপোনাৰ কাষলৈ আহিব খুজিছোঁ। এই বিষয়টো মানৱ অংগ সৰবৰাহ এটা ভয়ংকৰ এটা ঘটনা বা এয়া আজি অকল ইয়াতে যে সংঘটিত হৈছে কেৱল অসমতে যে সংঘটিত হৈছে তেনে নহয়, ভয়াৱহ হাৰত আমি দেখিবলৈ পাওঁ। আৰু যিসকল আধ্যবন্ত লোক তেওঁলোকৰ বিশেষকৈ কিডনী ফেইলিয়াৰ হওক বা কেতিয়াবা লিভাৰৰ ক্ষেত্ৰত জটিলতাই দেখা দিলে যেতিয়া তেওঁলোকক সংৰোপণ কৰিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়া এই একাংশ দালালক একাংশ হাস্পাতালৰ জৰিয়তে তেওঁলোকে নিয়োগ কৰে। এই ঘটনা পুৰণি ঘটনা নহয়, কিন্তু অসমৰ ক্ষেত্ৰত এনেধৰণৰ ভয়াৱহ ছবি এখন যে আমি দেখিবলৈ পাম এয়া আমি কোনেও নিশ্চয় কল্পনা কৰা নাছিলোঁ। কিন্তু মৰিগাঁৱৰ 30 গৰাকী ব্যক্তিৰ ক্ষেত্ৰত এই ছবিখন পৰিস্ফুট হোৱাৰ পিছত এতিয়া ডিব্ৰুগড়ৰ 9-10 গৰাকী আৰু একে সময়তে নগাঁৱৰ হোজগাঁৱৰ এই লোকসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে একেই ধৰণৰ এখন জাল মেলিছে দালাল চক্ৰই। কিয় আৰু কিদৰে দৰাচলতে সংঘটিত হ'বলৈ পাইছে? কাৰণ আমি জানো যে ইয়াত যিসকল লোকে কিডনী বা লিভাৰ তেওঁলোকে আন এগৰাকীক দান কৰিব টকাৰ বিনিময়তে হওক বা স্বেচ্ছাই হওক, তেওঁলোক কিন্তু এখন মেডিকেল বৰ্ডৰ সন্মুখীন হ'ব লাগিব। এই মেডিকেল বৰ্ড প্ৰত্যেকখন ৰাজ্যত আছে আৰু ইয়াত আমি জানো যে ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ অৰ্থাৎ স্বাস্থ্যসেৱা যিগৰাকী সঞ্চালক তেওঁ ইয়াত থাকে, অতিৰিক্ত স্বাস্থ্যসেৱা সঞ্চালক এই কমিটিত থাকে, সদস্য হিচাপে থাকে, আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকী এই সমিতিত আছে, আৰু 2 গৰাকী এনেধৰণৰ ফেকাল্টি থাকে মেডিকেল কলেজৰ যি 2 গৰাকী কিডনীজনিত বা ইউৰলজিৰ সৈতে জড়িত ৰোগৰ চিকিৎসাত জড়িত নহয়। গতিকে এনেধৰণৰ এখন বোৰ্ড তাত গঠন কৰা হয়। এডভোকেট এগৰাকী থাকে জ্যেষ্ঠ, আৰু লগতে এগৰাকী সমাজৰ গ্ৰহণযোগ্য এগৰাকী ব্যক্তি
ৰেপুটেশ্যন থকা বা গ্ৰহণযোগ্যতা থকা এগৰাকী ব্যক্তি তাত থাকে গতিকে ইমানবোৰ থকাৰ পিছতো ইমানবোৰ কথা বতৰা এনে এটা পৰ্যায়ৰ ব্যৱস্থাৰ মাজেৰে যাবলগীয়া হোৱাৰ পিছতো কিদৰে সংঘটিত হ'বলৈ পাইছে এইবোৰ ঘটনা চাওক আইনগত দিশটো চোৱাৰ আগতে মই প্ৰথমে সামাজিক দিশটো চাবলৈ বিচাৰিছোঁ যে যিসকল লোকৰ আপোনালোকে প্ৰতিচ্ছবি দাঙি ধৰিছে প্ৰায়বিলাক লোক দেখা গৈছে যে তেওঁলোকৰ আৰ্থিক অৱস্থা বৰ সবল নহয় বা তেওঁলোকে বিভিন্ন ঋণ বা মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছে যিবিলাক সুতত তেওঁলোকে ঘূৰাব পৰা নাই মানে আৰ্থিকভাৱে তেওঁলোকে মানে যথেষ্ট কষ্টত ভুগি থকাৰ কাৰণে তেওঁলোকে মানৱ অংগ বেচিব লগা হৈছে নিজৰ জীৱন যাপন কৰিবলৈ ই এটা অতি দুখৰ প্ৰতিচ্ছবি আমাৰ অসমৰ দাঙি ধৰিছে অসমত এইবিলাক বস্তু আগতে আমি তেনেকৈ শুনা নাছিলোঁ যদি এনেকুৱাই যদি হয় তেতিয়াহ'লে অসমৰ যি সমাজ কল্যাণ বিভাগ আছে বা যিবিলাক আমাৰ যিবিলাক ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ ইয়াতে কিন্তু যথেষ্ট কৰণীয় কৰিবলগীয়া আছে কাৰণ আজিৰ দিনত এখন গণতন্ত্ৰত যেতিয়া আমি গোটেই বাৰে বাৰে আমি আলোচনা কৰি থাকোঁ যে হিতাধিকাৰীক আমি ইমান পইচা দিছোঁ হেৰি দিছোঁ ইমানবিলাক স্কিম ক্ৰিয়েট কৰিছোঁ তাৰপিছতো যদি মানুহে যদি কাৰোবাক নিজৰ পুত্ৰক ট্ৰিটমেণ্ট কৰিব লগাৰ কাৰণে মানৱ অংগ বেচিব লাগে কাৰোবাক ধাৰ মাৰিবৰ কাৰণে মানৱ অংগ বেচিব লাগে ই এটা ডাঙৰ প্ৰশ্নবোধক চিন তুলি থৈছে দ্বিতীয়তে যদি আইনগত দিশৰ পৰা চাওঁ আপুনি যদি এইখন যিখন কিডনি বুলি কৈছোঁ যিখন ট্ৰান্সপ্লান্টেশ্যন অফ হিউমেন অৰ্গেনছ এক্ট 1994 আছে এইখনত অকল কিডনি বুলি নহয় আপোনাৰ হাৰ্ট লিভাৰ পেনক্ৰিয়াছ এনেকুৱা বেলেগ বেলেগ ধৰণৰ আছে কিছুমান অংগ আপুনি ধৰক জীৱিত কালত দিব পাৰে কিছুমান আপুনি মৃত্যু হোৱাৰ পিছতো দিব পাৰে অৰ্গেন ট্ৰান্সপ্লান্টেশ্যনৰ কথাত আজি আপোনালোকে ধৰক যিবিলাক বাতৰি মাধ্যমে যিবিলাক সজাগতাৰ সৃষ্টি কৰিছে সেইটো যথেষ্ট প্ৰশংসনীয় মানুহে এজনে যদি মৃতকৰ পিছত আপুনি অৰ্গেন ট্ৰান্সপ্লান্টেশ্যনত আপুনি যদি দান কৰে তেতিয়াহ'লে বা অৰ্গেন বহুত লোক তাতে উপকৃত হয় প্ৰায় 20জনমান লোক উপকৃত হ'ব 2টা চকু দিলে 4জন মানুহ উপকৃত হয় সেইটো এটা ভাল দিশ আজি আমি যিহেতু কিডনি লৈ আমি ডিছকাছ কৰি আছোঁ কিডনি এটা দান কৰিবলৈ হ'লে প্ৰথম আইনৰ দৃষ্টিভংগীত তেওঁ নিয়াৰ ৰিলেটিভ হ'ব লাগিব নিয়াৰ ৰিলেটিভ মানে আত্মীয় হ'ব লাগিব আত্মীয় কোন হ'ব তেওঁ ঘৈণীয়েক তেওঁ বাপেক মাক বায়েক ভনীয়েক ককা দেউতা আইতা বা নাতি নাতিনীয়েকো এই নিয়াৰ ৰিলেটিভত আপুনি যদি ডনাৰজনে যিকোনো তেওঁৰ আত্মীয়ক দিব পাৰে পুত্ৰ বা কন্যা হ'ব পাৰে ইয়াত কোনো ধৰণৰ অসুবিধা নাই কিন্তু আইনখন যিখন আপোনাৰ ট্ৰান্সপ্লান্টেশ্যন অফ হিউমেন অৰ্গেনছ এক্ট আছে তাতে এটা কিন্তু যথেষ্ট ডাঙৰ সুৰুঙা আছে সেই সুৰুঙাটো আছে ছেকশ্যন 9ত ধাৰা 9ত আছে তাত কৈছে যে এজন অচিনাকি লোকেও যদি কিডনি দিব পাৰে যদি মৰম চেনেহ থাকে লাভ এণ্ড এফেকশ্যন বা স্পেচিয়েল চাৰ্কামষ্টেঞ্চেছ থাকে তেতিয়া আপুনি আত্মীয় নহ'লেও দিব পাৰে যদি আপুনি আত্মীয় হয় তেতিয়া DNA প্ৰফাইলিং কৰিলে আপোনাৰ ওলাই যাব যে আপুনি আত্মীয় হয় নে নহয় কিন্তু যদি আত্মীয় নহয় তেতিয়া যদি আপুনি দেখুৱাব পাৰে যে মই মৰম চেনেহ এইজন দীৰ্ঘদিন মোৰ সেই যিজন ৰিচিপিয়েণ্ট আছে যোনে পাব মোৰ কিডনিটো তেওঁৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে মই তেওঁক দিব বিচাৰিছোঁ বা স্পেচিয়েল চাৰ্কামষ্টেঞ্চ মানুহ এজন মৃত্যুমুখত পৰিবলৈ লৈছে তেতিয়া যদি মই ছেটিছফাই কৰিব পাৰোঁ তেতিয়াহ'লে সেইটো গ্ৰাউণ্ডতো আপুনি অচিনাকি লোকেও কিডনি দান কৰিব পাৰে কিন্তু যদি তেনেকুৱা অচিনাকি লোকে কিডনি দান কৰে তেতিয়াহ'লে অসম চৰকাৰে গঠন কৰি দিয়া এখন অথৰাইজেশ্যন কমিটি আছে যিখন আপুনি কৈছে যে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ মেডিকেলৰ ছুপাৰিনটেণ্ডেণ্ট GMC নেফ্ৰলজিষ্ট এনেকৈ ধৰি বৰ্ড এখন আছে সেইখনত নেফ্ৰলজিষ্ট নাথাকে ধৰক থাকিব নোৱাৰে কিডনি ৰিলেটেড যিখিনি মানুহ আছে যোনে ডনাৰজনক গোটেই ডকুমেণ্টছখিনি চাব পাৰে প্ৰায় 20খনমান ডকুমেণ্ট দিয়ে আপুনি কিডনি ডনেট কৰিবলৈ হ'লে যথেষ্ট ডকুমেণ্ট আপুনি তাতে ছাবমিট কৰিব লাগিব প্লাছ যিজনে ডনেট কৰিব তেওঁ এটা ডিক্লেৰেশ্যন দিব লাগিব যে তেওঁ কোনো ধৰণৰ কমাৰ্চিয়েল ট্ৰেঞ্জেকশ্যন বা কোনো পইচাৰ বাবদ তেওঁ কিডনি দান কৰা নাই সেই গতিকে তেওঁ এটা এই অথৰাইজেশ্যন কমিটিখনৰ একচুৱেলি এটা এনকুৱাৰী কৰা এটা দায়িত্ব থাকে কিন্তু এতিয়া আপুনি গাঁও এখনত গৈ গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপালজন যথেষ্ট ব্যস্ত তেওঁ এখন গাঁৱত গৈ পেলাই এনকুৱাৰী কৰাটো ফিজিকেল এনকুৱাৰী কৰাটো সম্ভৱ নহয় বা ছুপাৰিনটেণ্ডেণ্ট GMCক যদি আপুনি তাতে এনকুৱাৰী কৰিবলৈ কয় সেইটো সম্ভৱ নহয় সেই গতিকে তেওঁলোকে কি কৰে আইনতে ৰুলছত যিখন অসম গভৰ্ণমেণ্টে যিখন ৰুলছ বনাইছে কোনো এজন ডনাৰে যদি দিব পাৰে তেওঁ ষ্টেটমেণ্টটো ভিডিঅ'গ্ৰাফ কৰে ভিডিঅ' ৰেকৰ্ডিং কৰে বা সেই মিটিংখনত যিখিনি মাইনিউটছ আছে মাইনিউটছখিনি লিপিবদ্ধ কৰি পেলাই তাৰপিছত তেওঁলোকে ছেটিছফাই হৈ এখন ন' অবজেকশ্যন চাৰ্টিফিকেট দিব যদি কেলকাতাত দিয়ে যিখন হস্পিটেল আছে যিখন আপোনাৰ ৰবীন্দ্ৰনাথ টাগোৰ যিখন ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ কাৰ্ডিঅ' ছায়েন্স এইখন যিখন এতিয়া বিতৰ্কত আহিছে তেওঁলোকেও ৱেষ্ট বেংগলৰ পৰা এখন ন' অবজেকশ্যন চাৰ্টিফিকেট ল'ব লাগিব অসম গভৰ্ণমেণ্টে সেইখন এপ্ৰুভ কৰিব লাগিব আজি মই চবতছে আচৰিত হৈছোঁ এই ঘটনাটোত ইমানবিলাক কেছ এই ইনষ্টিটিউটখনৰ এগেইনষ্টে ওলোৱা স্বত্তেও আজি অসম চৰকাৰে কিন্তু এইখন ইনষ্টিটিউটৰ লাইচেঞ্চখন ছাছপেণ্ড কিয় কৰা নাই টাৰ্মিনেশ্যন হ'বনে নহয় সেইটো পিছৰ কথা অসমে পাৰিব
কিয় নোৱাৰিব? এপ্ৰুভেলটো অসমৰ গভৰ্ণমেণ্টৰো লৈছে, তেওঁলোকে নহ'লে কিডনি ট্ৰান্সপ্লান্টেশ্যন এখন ষ্টেটৰ মানুহে গৈ অন্য এখন ষ্টেটত গৈ দিব বাহৰ পাতি আছে মানুহ গৈ। আৰু আপুনি এটা কথা লক্ষ্য কৰিব, ইয়াত যিটো জাগিৰোড পুলিচ ষ্টেচনত কেছ ৰেজিষ্টাৰ কৰিছে, যিকেইটা ধাৰাত ৰেজিষ্টাৰ কৰিছে, মোৰ সন্দেহ আছে যে কিডনি ট্ৰান্সপ্লান্টেশ্যনৰ ক্ষেত্ৰতো পুলিচে কিমান ধৰণৰ ইনভেষ্টিগেশ্যন বা এনকুৱাৰী কৰিব পাৰিব, কাৰণ এইটো হাইলি টেকনিকেল এটা বস্তু। আৰু আজিলৈকে কোনো অসম চৰকাৰৰ ফালৰ পৰা মই কোনো লোকক তাতে উচ্চপদস্থ আৰক্ষী বিষয়াক নিয়োগ কৰা নাই যাতে এনকুৱাৰীটো ছুপাৰভিশ্যনটো কৰিব লাগে, কাৰণ এইবিলাক কেছ সদায় হৈ থকা কেছ নহয়। আৰু আপুনি মন কৰিব যে যিখন ডিক্লাৰেশ্যন বা ডনাৰে দিয়ে তাতো তেওঁ নিশ্চয় তেওঁ ফল্ছ ষ্টেটমেণ্ট এটা দিছে যে তেওঁ তেওঁ মৰম চেনেহত দিছে বা পইচা লেনদেনত কৰা বুলি মানে সেইটো লিখিছে। সেই গতিকে এজনে কৈছে যে মই কোনো পইচা লোৱা নাই, কাৰণ তেওঁ কনচিকুৱেঞ্চটো গম পাইছে। সেই গতিকে এতিয়া এই কেছটো যদি ফুল প্ৰুফ কৰিব লগা হয়, যেনেকৈ বেলেগ ৰাজ্যত কৰিছে, ইয়াতে যিবিলাক ডনাৰ থাকে, যিবিলাক ৰিচিপেণ্ট থাকে, এওঁলোকক কি কৈছে, বাকী ৰাজ্যবিলাকে যাতে এটা পুলিচ কেছ হয় তেওঁলোকক সাক্ষী হিচাপে বনাইছে, যাতে যিবিলাক দালাল চক্ৰ আছে যোনে এনেও কিডনি বেহা কয়, আইনগতভাৱে তেওঁলোকক যথেষ্ট কঠোৰ শাস্তি দিব পাৰে। 1 কোটি টকালৈকে জৰিমনা আছে এইখন আইনত হায়েষ্ট। তো এনেকুৱা আইন ব্যৱস্থা থকাৰ পিছতো যদি এনেকুৱা আইনৰ সুৰুঙা লৈ যদি কোনোবা হেৰি হৈছে, তেতিয়া যদি যেতিয়ালৈকে এটা প্ৰপাৰ এনকুৱাৰী বা ইনভেষ্টিগেশ্যন নহয়, এইসকল লোকক কিন্তু দোষী সাব্যস্ত কৰাটো অতি কঠিন হ'ব। সেই গতিকে মোৰ অসম চৰকাৰৰ প্ৰতি বিনম্ৰ অনুৰোধ যে তেওঁলোকে যিজন অভিজ্ঞ উচ্চপদস্থ বিষয়া যোনে এনেকুৱা ইনভেষ্টিগেশ্যন অৰ্গেন ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত তেওঁ ট্ৰেইনিং লৈ আহিছে, তেওঁক তাতে নিযুক্তি কৰিব লাগে। আৰু যিখন হস্পিটেলৰ লৈ পেলাই অসম চৰকাৰৰ যদি কিবা এপ্ৰুভেল বা লাইচেঞ্চ তেওঁলোকে লৈছে, সেইখন ইমিডিয়েটলি ছাছপেণ্ড কৰিব লাগে, কাৰণ যেতিয়ালৈকে তেওঁলোকক দুখমুক্ত নহয়। এখন হস্পিটেলতে ইমান লোক অসমৰ পৰা গৈছে, তেওঁলোকৰ তাতো সন্দেহ হোৱা নাই নে? এখন গাঁৱৰ পৰা 30জনকৈ যদি মানুহ যায়, এখন গাঁৱৰ পৰা যদি 11জনকৈ মানুহ যায়, সেই হস্পিটেলৰ কৰ্তৃপক্ষৰ এটা দায়িত্ব নাই নেকি, এটা যে ইয়াৰ যিখন অথৰাইজেশ্যন কমিটি আছে তেওঁলোকক দৃষ্টিগোচৰ কৰা, আৰু অথৰাইজেশ্যন কমিটিখনৰ ওপৰতো চৰকাৰৰ এখন এডভাইজাৰী বৰ্ডো আছে। চ' ইমানবিলাক চেক থকাৰ পিছতো যদি এনেকুৱা ঘটনা হ'বলগীয়া হয়, তেতিয়াহ'লে দুখমুক্ত যিবিলাক দুখী লোক আছে তেওঁলোকক আইডেণ্টিফাই কৰি, আৰু ভৱিষ্যতলৈ যাতে কোনো লোকে এনেকৈ অসমৰ মানুহৰ পৰা যাতে দেহৰ পৰা মানে অৰ্গেন লৈ পেলাই বেলেগক দিব পইচাৰ বিনিময়ত, এই বেপাৰটো বন্ধ কৰিব লাগিব। যিধৰণে ড্ৰাগছৰ বেপাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিছে অসম চৰকাৰে, ঠিক তেনেকৈ অৰ্গেন ট্ৰান্সপ্লান্টেশ্যনৰ ক্ষেত্ৰত যদি কমাৰ্চিয়েল পাৰ্পজত ইউজ কৰে, তেতিয়াহ'লে এইটো কিন্তু নিষেধাজ্ঞা কৰাটো যথেষ্ট জৰুৰী বুলি মই ভাবোঁ। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম, কিন্তু এই মুহূৰ্তত মই ডিব্ৰুগড়লৈ আকৌ এবাৰ যাব খুজিছোঁ, কাৰণ টমাছ তাত উপস্থিত আছে। টমাছ, মই আপোনাৰ কাষলৈ আহিছোঁ। যিগৰাকী ব্যক্তি আপুনি তেখেতৰ কাষত উপস্থিত আছে, এতিয়া কথা হ'ল তেখেতে কৈছে টকা পইচাৰ কথা কৈছে, তেখেতে অৱশেষত তেখেতে চৰ্ত বান্ধি দিলে, গোটেই টকাখিনি তেওঁ পালেনে? হয়, আপোনাক যে প্ৰথমে 2 লাখ, তাৰপৰা 1 লাখ, আকৌ 50,000, অৰ্থাৎ 3.5 লাখ টকাৰ কথা কৈছিলে, সেই গোটেই পইচাখিনি আপুনি পালেনে? গোটেইখিনি পালোঁ, একদম একেবাৰে পালোঁ, একেবাৰে দিছে। হয়, ৰাজদীপ, টকাখিনি তেখেতক একেবাৰে দিছে বুলি তেখেতে ভুক্তভোগী যিজন লোক তেখেতে নিজে স্বীকাৰ কৰিছে। আৰু এইদৰে এতিয়া যিসকল সহজ সৰল লোক, যিসকল চাহ বাগিচাৰ সহজ সৰল শ্ৰমিক, তেওঁলোকক এতিয়া এক প্ৰকাৰে লক্ষ্য কৰি লৈছে, কাৰণ এটা ঘটনা নহয়। না, ঠিক আছে, মই আৰু এটা কথা সুধিব খুজিছোঁ আপোনাক, যে তাত কোনে এই জালখন মেলিছে আৰু কিমান লোক ভুক্তভোগী হৈছে তাত? হয়, ইতিমধ্যে এজন ভুক্তভোগী আমাৰ লগত কথা পাতিছে, আৰু এই বাগিচাখনৰ আৰু লোক এনেকুৱা জালত পৰিছে বুলি আমি গম পাইছোঁ। আমাৰ লগত আচ্ছাৰ একাংশ সদস্য আছে, কাৰণ আপোনালোকে গম পাইছে বাগিচাখনত এনেদৰে এতিয়া এটা চক্ৰ সোমাইছে, যোনে সহজ সৰল যিসকল সহজ সৰল শ্ৰমিক, তেওঁলোকক এতিয়া 3 লাখ টকা, 2 লাখ টকা বিনিময়ত এইদৰে এতিয়া কিডনি বিকিবলৈ তেওঁলোকক প্ৰলোভিত কৰিছে। এটা ডাঙৰ কথা। আমি এজন ভুক্তভোগী পাইছোঁ, আৰু আমি জনামতে আৰু এই চক্ৰান্তৰ বলি হৈছে। আপোনালোকে কি দেখিছে, কোন কোন বলি হৈছে, অলপ জনালে ভাল। আমাৰ ইয়াত প্ৰায় 1 বছৰ ধৰি শ্ৰমিক ৰাইজে তেনেকুৱা কিডনি দুষ্ট চক্ৰৰ মাজতে পৰি কিনে বলি হৈছে বুলি আমি অৱগত হৈছোঁ। যিহেতু 1 বছৰ আগতে দীপ পাউৰি বোলা ল'ৰা এজন গৈছিলে, আৰু তেখেতৰ পৰিয়ালৰ সৈতে তেখেতে কিডনিটো কেনেধৰণৰ কি কৰি আহিলে গম পোৱা নাযায়, কিন্তু তেখেতে কলিকতা গৈ কিনে বিক্ৰী কৰি আহিলে বুলি গম পাওঁ। তাৰ লগে লগে আমাৰ এই ৰামু কৰ্মকাৰ বোলা শ্ৰমিকজনেও তেনেকুৱা গৈ কিনে কিডনিটো দি আহিলে, আৰু দিয়াৰ যিটো বিনিময় হ'ব লাগে ঠিক তেনেধৰণৰ বিনিময়টো পোৱা নাই বুলি আমি ক'ব বিচাৰিছোঁ। আৰু তেখেতসকলৰ যি অভাৱ হৈছিলে, যি মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে, বন্ধন বেংকৰ পৰা লোন লৈছিলে, পৰিশোধ কৰিব নোৱাৰা বাবতে তেখেতসকলৰ এনেকুৱা ঘটনা
কৰিবলগীয়া হৈছে বা ঠিক আছে এনেকুৱা- টমাছ মই গম পাইছোঁ তেখেতৰ কথাখিনি। এইটো বিষয়ে যথেষ্ট আলোচনা হৈছে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ইত্যাদি প্ৰসংগ আছে, কিন্তু টমাছ তেওঁলোকে কিমান জানে নাজানে মই নাজানো, কিন্তু যিটো কথা আমি ভাস্কৰদেৱ কোঁৱৰ আৰু আমি পাতি আছোঁ যে এখন মেডিকেল বৰ্ড থাকে, এই মেডিকেল বৰ্ডৰ সন্মুখত তেওঁলোক থিয় হ'ব লাগিব, তেওঁলোকে তালৈ যাব লাগিব বা তেওঁলোকক কথা সোধা হ'ব যে আপুনি আত্মীয় হয় নে নহয়, বা আপোনাৰ কি হয়, কি ধৰণৰ কথা, বা যদি আত্মীয় নহয় আপুনি যদি দাতা হিচাপে গৈছে, গতিকে আপুনি টকাৰ বিনিময়ত কৰিছে নেকি, প্ৰলোভিত হৈছে নেকি, ভয় ভাবুকিৰ সন্মুখীন হৈছে নেকি, এনেধৰণৰ বহু কথা তাত প্ৰশ্ন কৰা হ'ব। গতিকে তাত তেওঁ নিশ্চয় সেই সাক্ষ্যদান কৰিব লাগিব, কথাখিনি ক'ব লাগিব, কোৱাৰ পিছত মেডিকেল বৰ্ডে অনুমতি দিব। এতিয়া এইসকল সহজ সৰল লোক, এওঁলোকে সেই মেডিকেল বৰ্ডৰ সন্মুখত এই কথাখিনি তেওঁলোকে ক'বলৈ তেওঁলোক হাজিৰ হৈছিল নে, বা তেওঁলোকে তেনেধৰণে কথাখিনি কৈছিল নে, বা মেডিকেল বৰ্ডৰ সন্মুখত থিয় হৈ তেওঁলোকৰ যিসমূহ মূল তেওঁলোকক পৰীক্ষা নিৰীক্ষা, তেওঁলোকক যিসমূহ প্ৰশ্ন ইত্যাদি কৰিব লাগে যথাযথভাৱে কৰা হৈছিল নে টমাছ? নিশ্চয় ৰাজদীপ, মই জানিবলৈ চেষ্টা কৰিম, কাৰণ ভুক্তভোগীজন মোৰ লগতে আছে। কিন্তু অতিকে যিহেতু সহজ হ'ল মানুহ, তেওঁলোকে বৰ বিশেষ কথা সেই সময়ত গম পোৱা নাছিল। তেওঁলোকে যিহেতু ধনৰ প্ৰলোভন দিয়া হৈছিল। আপুনি যেতিয়া কিডনী দান কৰিছিলে সেই সময়ত এখন মেডিকেল বৰ্ড বহে, সেই মেডিকেল বৰ্ডখনত আপোনাক কিবা সুধিছিলে নেকি? আপোনাক ডক্টৰে কিবা সুধিছিলে নেকি, বা উকিলে বা কোনোবাই তেনেকুৱা ধৰণৰ কিবা কথা পাতিছিলে নেকি, বা ক'ৰবাত চাইন কৰিবলৈ আপোনাক দিছিলে নেকি? এইটোতো আছিলে, চাইন নহ'লেতো সেইকেইটা কাম নহয় ন তাত। হয়, তাৰ মেডিকেল বৰ্ডক আপুনি কি কৈছিলে? আপুনি কাক কিডনীটো দিব, তেখেতৰ লগত আপোনাৰ কিবা সম্পৰ্ক আছিল? মই ডাইৰেক্ট ক'লোঁ তেতিয়া, কি ক'লে? যিজন মোক লৈ গৈছিলে যে এইজনে পেচেণ্ট, তাকে দিলোঁ আৰু সিয়ে মোক টকা পইচা দিলে। আৰু তেখেতৰ নামটো কি কৈছিলে আপুনি? জীৱেশ্বৰ ডেকা। দালাল জীৱেশ্বৰ ডেকা, যিজনে তেখেতক প্ৰলোভন দিছিলে, যিজনে তেখেত গুৱাহাটী মানুহ বুলি ইতিমধ্যেই উল্লেখ কৰিছিলে তেখেতে। আৰু যিজন জীৱেশ্বৰ ডেকা গুৱাহাটীৰ, সেইজন লোকে প্ৰলোভন প্ৰথম দিছিলে, তেখেতে যোগাযোগ কৰিছিলে, গুৱাহাটী লৈ গৈছিলে, তাৰপৰা কলকাতা লৈ গৈছিলে, আৰু যিসমূহ মেডিকেল যিসমূহ ফৰ্মেলিটি থাকে সেইসমূহ প্ৰয়াস কৰি তেখেতে কিডনীটো ল'ব বুলি কৈ এখেতৰ পৰা কিডনীত লৈছিলে। টমাছ, মই আৰু এটা কথা সুধিব খুজিছোঁ, কলিকতাৰ কোনখন হাস্পাতাল বিতৰ্কত আছে? এখন হাস্পাতাল, কলিকতা হস্পিটেলখনৰ নাম জানেনি আপুনি? RN টেগৰ। কি কৈছে? RN টেগৰ। RN টেগৰ হস্পিটেলৰ কথা তেখেতে উল্লেখ কৰিছে। ঠিক আছে, ধন্যবাদ টমাছ, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইখনে বিতৰ্কিত যিখন ৰবীন্দ্ৰনাথ টেগৰ ইণ্টাৰনেশ্যনেল হাস্পাতাল, ইয়াতে এই ঘটনাবোৰ ঘটি থকাৰ আমি তথ্যসমূহ পাইছোঁ। অৰ্থাৎ এটা ডাঙৰ চক্ৰ ইয়াত জড়িত হৈ আছে। হাস্পাতাল কৰ্তৃপক্ষ কি ধৰণে জড়িত হৈ আছে সেই কথাখিনি অনুসন্ধান কৰিলেই ওলাই পৰিব। কাৰণ অসমৰ পৰা গৈ লোক তাত বাহৰ পাতি থাকে কিডনী ডনেট কৰিবলৈ, বা কিডনী দান কৰিবলৈ, বা লিভাৰ দান কৰিবলৈ, আৰু এনেধৰণৰ এটা পৰিৱেশ সূচনা কৰা হয়, এই লোকসকলক এনেধৰণে পতিয়ন নিওৱা হয় যে আপোনালোকৰ এটা কিডনীৰে চলিবলৈ কোনো কাৰণতেই অসুবিধা নহয়। এটা আছে, টকা পাব, ধন পাব, ঘৰ ক্ৰয় কৰিব পাৰিব, মাটি ক্ৰয় কৰিব পাৰিব, আপোনালোকৰ ঋণ আপোনালোকে পৰিশোধ কৰিব পাৰিব, এই ধৰণৰ প্ৰলোভন, আৰু সহজ সৰল লোকসকল ইয়াৰ বলি হৈ আহিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব কিন্তু আছে, এই লোকসকল যাতে আৰু অধিক প্ৰলোভনৰ শিকাৰ নহয়, বা এই লোকসকলৰ দৰিদ্ৰতাৰ সুযোগ লৈ যাতে এই দালাল চক্ৰই তাত কাম কৰিব নোৱাৰে, এই কথাখিনি নিশ্চয়তা প্ৰদান কৰিব লাগিব চৰকাৰে। বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব, আইনৰ যিসমূহ ধাৰা আছে সেই ধাৰাসমূহ প্ৰয়োগ হ'ব লাগিব। চাৰ্জশ্বিট ইত্যাদি দাখিল কৰাৰ সময়তে নহয়, গোচৰ ৰুজু কৰাৰ সময়তো নিশ্চয় ভাস্কৰদেৱ কোঁৱৰে পৰৱৰ্তী সময়ত বহলাই ক'ব যে এই ক্ষেত্ৰত প্ৰত্যেকটো দফা, প্ৰত্যেকটো ধাৰা যাতে বলবৎ কৰা হয়, তাত যাতে উল্লেখ কৰা হয়, এই কথাখিনি নিশ্চয় চাবলগীয়া হ'ব। আমি আকৌ কথা পাতিম, কৃষ্ণৰ সৈতেও কথা পাতিম, লগতে আমি প্ৰদ্যুৎ বৰদলৈ কি অৱস্থা হ'ল আজি, তেখেতে কি ক'লে সেই কথাখিনি, পীযুষ হাজৰিকাই কি ক'লে সেই কথাখিনি শুনিম, ভাস্কৰদেৱ কোঁৱৰে আইনগত কথাসমূহ ক'ব। লগতে আপোনালোকক আমি আকৌ কৈছোঁ যে অংগছেদৰ জৰিয়তে কেৱল এই ব্যৱসায়ে চলি থকা নাই, এয়া অংগক্ষত বা অংগছেদ, ইয়াত আমি শব্দটো প্ৰয়োগ কৰিব পাৰোঁ, কাৰণ তেওঁলোকৰ দেহৰ পৰা সেই অংগ পৃথক কৰি তেওঁলোকক প্ৰলোভনৰ বলি কৰি তেওঁলোকৰ পৰা এই অংগ আনৰ দেহত সংৰোপণ কৰা হয়, আৰু তাৰ লগতে অংগ ছেদ কৰি আন একাংশ লোকক, পুৰুষ বা বিশেষকৈ কিশোৰ আৰু যুৱকক, যিসকলক চাকৰিৰ প্ৰয়োজন, তেওঁলোকক কিন্নৰ সজোৱা হয়। ইয়াক লৈ এখন চিণ্ডিকেট চলি আছে, এক ভয়ংকৰ কাম কাজ কিছুমান চলি আছে। এই সন্দৰ্ভত কথা পাতিম, এটা বাণিজ্যিক বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণৰ দুটা বিষয়বস্তু আমি লৈছিলোঁ, এটা হ'ল কিডনী আৰু লগতে বৃক্ক সংৰোপণৰ বাবে
ক্ষমা কৰিব কিডনি আৰু লিভাৰ সংৰোপণৰ বাবে যিটো ব্যৱস্থা হৈ আছে আজিৰ তাৰিখত আৰু যি ধৰণে এই মানৱ অংগৰ লৈ একাংশই বেহা চলাইছে নগাঁৱৰ নন্টু বা প্লাৱনেই হওক বা আন কোনোবা লিলিমায়ে হওক যিয়ে নহওক এই যিবোৰ কাম তেওঁলোকে কৰি আছে এই লোকসকলে কিয় সুবিধা পাইছে আজি তাত যিহেতু ধৰমটোলত প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈছিল তেওঁ একাংশ লোকে তেওঁক ঘেৰাও কৰে সাংসদগৰাকীক তেওঁলোকে ওলোটাই প্ৰশ্ন কৰে আৰু ৰাজনীতি যাতে নকৰে তাৰ বাবে সকীয়াই দিয়ে তাৰপিছত প্ৰদ্যুৎ বৰদলৈ সংবাদমেল যোগে কি কথা কৈছিল অকণমান আমি দেখুৱাই ল'ব খুজিছোঁ 4 বছৰ ধৰি পেলাই সবেই জানে গাঁৱত যে পইচাৰ দৰকাৰ হ'লে কিডনি বিক্ৰী কৰিব পাৰে দালাল চক্ৰই মানুহখিনিক ফুচুলাই পেলাই গুৱাহাটীলৈ লৈ যায় তাত তথাকথিত মেডিকেল বোৰ্ডৰ সন্মুখীন হোৱাই বুলি কৈছে ভুৱা কাগজ পত্ৰই হওক বা যি ধৰণৰ কাগজ পত্ৰ লৈ পেলাই তেওঁলোকক লৈ কলিকতা পোৱাইগৈ অকল কলিকতাই নহয় আৰু 2 এজেগাত এনেধৰণে কিডনি দান কৰাৰ এই প্ৰক্ৰিয়াটো চলি আহিছে বুলি কৈছে আজি মই তালৈ যাওঁতে যাতে এই গোটেই যাতে কলংকটো বেছিকৈ ওলাই নাযায় মই যোৱাৰ আগতেই মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত যিসকলে কিডনি দান কৰিব লগা হৈছিলে নিজৰ অংগৰ পৰা তেওঁলোকক সকলোকে পুলিচে আঁতৰাই পেলাই লৈ গ'ল মই যেতিয়া ঘৰে ঘৰে সেই পৰিয়ালবৰ্গক লগ পাবলৈ গৈছিলোঁ মই কাকো লগ পাব নোৱাৰিলোঁ কাৰণ তেওঁলোকক ৰাতিপুৱাই মই যাম বুলি জানি পেলাই তেওঁলোকক ঘৰৰ পৰা পুলিচে আঁতৰাই লৈ গ'ল বেলেগ থানালৈ লৈ গ'ল কাৰণ এজন মানুহক মই লগ পাইছোঁ পৰিয়ালৰ মানুহ যে এজন মানুহক এজন বিজেপি দলৰ তেওঁ সদস্য ৰমেন মেধিৰ পৰিয়ালে কৈছে যে আৰু এজন ওখ খাপৰ এজন আচল যিজন হোতা তেওঁৰ জড়িত বিজেপি দলৰ শাসক দলৰ সদস্য তেওঁক কিন্তু পুলিচে এৰেষ্ট কৰা নাই এতিয়া কথাটো হ'ল এই গোটেই চক্ৰটো উৎখাত কৰাটো দৰকাৰ ঠিক আছে পীযুষ হাজৰিকাই কি ক'লে ইয়াৰ পিছত পীযুষ হাজৰিকাই কি ক'লে পীযুষ হাজৰিকাৰ ভাষ্য যোন দোষী কাৰো মুখলৈ নোচোৱাকৈ দোষীক শাস্তি দিবলৈকে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ ষ্ট্ৰিক্টলি যোন দোষী কাৰো মুখলৈ নোচোৱাকৈ দোষীক শাস্তি দিবলৈকে এয়া আছিল মন্ত্ৰী পীযুষ হাজৰিকাৰ ভাষ্য তাৰ পূৰ্বে সাংসদ প্ৰদ্যুৎ বৰদলৈ ক'লে কথাখিনি গতিকে ইয়াত এতিয়া ৰাজনৈতিক বাদানুবাদ হ'ব তাত কোনো সন্দেহ নাই কিন্তু ৰাজনৈতিক বাদানুবাদ হৈ থাকক বোকা কোনে কাৰ গালৈ ছটিয়াই থাকক কিন্তু এই লোকসকলৰ যিটো দুৰ্দশা এই লোকসকলে যি সমস্যাৰ মাজত আজি ককবকাই আছে যি সমস্যাৰ বাবে তেওঁলোকে নিজৰ দেহৰ অংগ তেওঁলোকে বিক্ৰী কৰিছে তেওঁলোক সহজে প্ৰলোভিত হৈছে তাত কোনো সন্দেহ নাই বাৰম্বাৰ আমি এই কথা কৈছোঁ সহজে প্ৰলোভিত হৈছে তেওঁলোকক পতিয়ন নিওৱা হৈছে আৰু লগতে তেওঁলোকৰ দেহৰ পৰা অংগ কাটি আনৰ দেহত সংৰোপণ কৰা হৈছে এই গোটেই ঘটনাবোৰ কলকাতাত সংঘটিত হৈছে বুলি ইতিমধ্যে কেইবাগৰাকীও ভুক্তভোগীৰ মুখেৰে আমি গম পালোঁ এই বাতৰি যেতিয়া সম্প্ৰচাৰ হ'ল তাৰপিছত একাংশ লোক কলকাতাৰ পৰা হস্পিটেলৰ পৰা তেওঁলোক পলাই আহিল তেওঁলোকে আহিও ভাষ্য ইত্যাদি প্ৰদান কৰিলে কৃষ্ণ শইকীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে এতিয়াও কৃষ্ণ মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি যেতিয়া আজি আকৌ বা মৃদুলে আৰু আপুনি লগতে কুলদীপে আপোনালোকে যেতিয়া সেই লোকসকলৰ সৈতে কথা পাতিলে কালি তেওঁলোকৰ ভাষ্য বেলেগ আছিল আজিৰ তাৰিখত তেওঁলোকৰ ভাষ্য বেলেগ ৰাজনৈতিক যিসমূহ ইয়াত লোক জড়িত হৈ থকাৰ কথা কোৱা হৈছে যে মন্ত্ৰীৰ ঘনিষ্ঠ ইয়াত জড়িত হৈ থকাৰ কথা কোৱা হৈছে গতিকে কিমান দূৰ কথাখিনি সঁচা কি অভিযোগ পাইছে কাৰণ জাগিৰোড সমষ্টিয়ে নহয় এইফালেদি নগাঁৱৰ আপুনি কৈছে যে হুজগাঁৱতো এই কথাখিনি হৈছে ইয়াত ৰাজনৈতিকভাৱে তেওঁলোকে ইজনে সিজনক তেওঁলোকে গালি গালাজ পাৰি থাকে বা সমালোচনা কৰা তাত আমাৰ ক'বলগীয়া নাই সেইখিনি আমাৰ দৰ্শকসকলে দেখিছে বুজিব কিন্তু কথাটো হ'ল যে কিয় হ'বলৈ পাইছে আৰু ৰাজনৈতিক লোক সঁচাই জড়িত নেকি নিশ্চয় ৰাজদীপ বাইলুং বৰা যিহেতু প্ৰদ্যুৎ বৰদলৈ আজি দুপৰীয়া ভাগত সেই ধৰমটোলৰ সেই গাঁওখনত উপস্থিত হৈছিল আৰু তেখেতে ইতিমধ্যে কৈছে যে ৰমেন মেধি
আৰু এই ঘটনাৰ সৈতে জড়িত বিজেপি নেতা কিন্তু তেখেতে সেই বিজেপি বুলি কৈ পেলাই তেখেতসকলে তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে যিহেতু আমি পুৱাৰ ভাগৰে পৰা আমাৰ সাংবাদিক সেই স্থানত উপস্থিত আছিলে আৰু আজি আমাৰ সেই অনুষ্ঠানো সেই ঠাইতে যি নিশাৰ পৰ্যবেক্ষণ অনুষ্ঠান সেই ঠাইতে অনুষ্ঠিত হোৱাৰ কথা আছিলে কিন্তু প্ৰদ্যুৎ বৰদলৈ যোৱাৰ পিছত বা তেখেতে ভাষ্য প্ৰদান কৰাৰ পিছত পৰিস্থিতি তাত কিছু সলনি হ'ল ৰাজনৈতিক হেঁচা বা ৰাজনৈতিক ছত্ৰছায়া আছে নে নাই সেই কথা ক'বলৈ নাযাওঁ কিন্তু প্ৰদ্যুৎ বৰদলৈ যিহেতু কৈছে যে ৰমেন মেধি বিজেপি গতিকে এজন অপৰাধী বুলি ক'ব মোক এটা কথা কওক কৃষ্ণ এটা কথা কওক এই তালৈ আজি আপোনালোক যিহেতু আপুনি এতিয়া নগাঁৱৰ পৰা আপুনি আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে পুৱা আপোনালোকক এই বিষয়টো কোৱা হৈছিল আপোনাক কোৱা হৈছিল কুলদীপক কোৱা হৈছিল মৃদুলক কোৱা হৈছিল আপোনালোকে যেতিয়া সেই অঞ্চলৰ লোকসকলৰ সৈতে কথা বতৰা হ'ল তাৰপিছত দেখিবলৈ পোৱা গ'ল যে হঠাৎ এই লোকসকলৰ ভাষ্য সলনি হ'বলৈ ধৰিলে এই লোকসকলৰ ভাষ্য একাংশৰ ভাষ্য সলনি হ'বলৈ ধৰিলে তেওঁলোকে কৈছে যে নহয় আমি স্বেচ্ছাই গৈছিলোঁ নহয় আমি আন চিকিৎসাৰ কাৰণেহে গৈছিলোঁ যে নহয় আমি পৰিয়ালৰ বেলেগ এগৰাকী লোক আক্ৰান্ত হৈ আছে তাত তেওঁৰ খবৰ কৰিবলৈহে গৈছিলোঁ এনেধৰণৰ কথা বতৰাবোৰ চলিবলৈ আৰম্ভ কৰিলে আৰু যিসকলে কিডনী ইতিমধ্যে বিক্ৰী কৰিছে মই আকৌ কৈছোঁ বিক্ৰী শব্দটো ইয়াত প্ৰয়োগ হ'বই হৈছেই গতিকে যিসকলে বিক্ৰী কৰিছে যি কাৰণতেই নহওক কিয় সেই লোকসকল লাহে লাহে তেওঁলোক আঁতৰি ফুৰিছে গাঁওখনলৈ আজি আপোনালোক সাংবাদিকসকলো যাব নোৱাৰা এটা পৰিৱেশৰ ৰচনা কৰা হ'ল কিয় হ'ল কাৰ হস্তক্ষেপত কৰা হ'ল দৰাচলতে ইয়াত আন এক চক্ৰান্ত নিহিত হৈ আছে নেকি কথাবোৰ গাপ দিবলৈ চেষ্টা কৰা হৈছে নেকি নিশ্চয় আপুনি ৰাজীৱ বাইলুঙৰ আপুনি যিটো কথা কৈছে সেই কথা নুই কৰিব নোৱাৰি কাৰণ এই ঘটনা গাপ দিবলৈ চেষ্টা কৰাটো সম্ভাৱনা আছে কাৰণ যিহেতু নিবেদন কৈছোঁ কিছু আজি দিনটোৰ পৰাই প্ৰায় ৰাজনীতিকৰণ আৰম্ভ হৈছে বুলি আমি ক'লেও ভুল কোৱা নহ'ব আৰু যিহেতু সেই সমষ্টিটোতো সেই পীযুষ হাজৰিকাৰ সমষ্টি আৰু ইয়াৰ পিছতে প্ৰদ্যুৎ বৰদলৈ যিহেতু তাত গৈ পেলাই মন্তব্য কৰিছিল আৰু তাৰপিছত বাক বিতণ্ডাৰ সৃষ্টি হৈছিল আমি নিশাৰ অনুষ্ঠানত আমি ইতিমধ্যে কৈছোঁ যে সেই স্থানত পতাৰ কথা আছিলে কিন্তু আমি পাতিব নোৱাৰিলোঁ কাৰণ সেইসকলৰ যিসকল ভুক্তভোগী আছিলে সেই ভুক্তভোগীসকলৰ ভাষ্য প্ৰায় ঘণ্টাই প্ৰতি সলনি হ'বলৈ ধৰিছিল আৰু তেখেতসকলে কাৰ পৰচনাত পৰিবাস কাৰোবাক ভয় খাই কৰিছিল নেকি সেই কথা কিন্তু মন্তব্য প্ৰকাশ নকৰিলে বা তেখেতসকলে কেমেৰাৰ সন্মুখত আহিবলৈ চিন্তা নকৰিলে বা আহিব নোৱাৰিলে গতিকে এটা কথা ক'ব লাগিব যে ৰাজনীতি হয়তো ইয়াত হেঁচা প্ৰয়োগ কৰিব পাৰে বা যিসকল এই চক্ৰান্তৰ সৈতে জড়িত আছে বা এই ৰেকেটৰ সৈতে জড়িত আছে সেয়া হয়তো বহুত প্ৰভাৱশালী মানুহ হ'ব পাৰে প্ৰভাৱশালী ব্যক্তি হ'ব পাৰে বা সেইসকলৰ ভয় ভাবুকি খুৱাব পাৰে গতিকে সেই ভয় ভাবুকিয়ে হওক বা যেনেকৈ নহওক এইসকল লোকে কিন্তু এতিয়া মত সলনি কৰা পৰিলক্ষিত হৈছে কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ নগাঁৱৰ হোচগাঁৱতো ইতিমধ্যে কৈছে যে ছজনকৈ লোকে নিজৰ বৃক্ক দান কৰিলে আৰু দুজনকৈ লোক কলিকতাত আছে স্থানীয় একাংশ লোক বা মহিলা সমিতিয়ে হওক সেইসকলে ইতিমধ্যে আমাৰ হাতত তালিকা দাঙি ধৰিছে আমি ইতিমধ্যে পৰৱৰ্তী সময়ত উল্লেখ কৰিছিলোঁ সেই গোটেইকেইজনৰ নাম কিন্তু এইসকল লোক যিসকল লোকে অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক আছিলে প্ৰায় ছজনকৈ লোকে নিজৰ বৃক্ক দান কৰিছে তাৰ ভিতৰত মহিলাও কিন্তু আছিলে আৰু আমি যেতিয়া দিনৰ ভাগত সেই গোটেই গাঁওখনত যিসকল লোক আছিল তালিকালৈ আমি যেতিয়া ভাষ্য সংগ্ৰহ কৰিবলৈ গৈছিলোঁ তেখেতসকলে কিন্তু কেমেৰাৰ আগত আহিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে গতিকে এটা কথা স্পষ্ট যে ইয়াত যিটো ৰেকেট চলাই আছে বা সেই যি চিণ্ডিকেটৰ সৈতে যি কিডনী বিক্ৰী যি চিণ্ডিকেটৰ সৈতে জড়িত সেই হেঁচাত হয়তো এইসকল লোকে বা ভয় ভাবুকিৰ বাবে হয়তো এইসকল লোক কেমেৰাৰ আগত সকলো খুলি ক'বলৈ অহা নাই গতিকে ইয়াত কোনোবা নহয় কোনোবা হয়তো যি ৰেকেটৰ যি চিণ্ডিকেটৰ মূল নায়ক আছে বা যিসকল এজেণ্ট আছে সেই এজেণ্টসকলেও হয়তো হেঁচা প্ৰয়োগ কৰিব পাৰে ৰাজদীপ বাইলুং বৰুৱা মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ মই আহিব খুজিছোঁ ভাস্কৰদেৱ কোঁৱৰ আমাৰ সৈতে উপস্থিত আছে ভাস্কৰদেৱ কোঁৱৰ এতিয়া কথাটো হ'ল আপুনি শুনিলে আপুনি যিসকল লোক আমাৰ সাংবাদিকৰ কথাও শুনিলে আপুনি ভুক্তভোগীৰ কথাও শুনিলে আৰু যিসকলে প্ৰলোভিত হৈ কিডনী বিক্ৰী কৰিছে আজি তেওঁলোকে কেনেধৰণে জীৱন নিৰ্বাহ কৰিব অৱশ্যে সেইখিনি আমি সকলোৱে চিন্তা কৰিছোঁ উদ্বিগ্ন আমি তেওঁলোকক লৈ হৈছোঁ তাত কোনো সন্দেহ নাই একেবাৰে এই ঘটনাখিনিয়ে আমাক চুই গৈছে শেহতীয়া পৰিস্থিতি পৰিৱেশে এতিয়া ব্যৱস্থা কি ল'ব পাৰি আইনে আমাক কেনেধৰণৰ ব্যৱস্থাৰ কাৰণে আমাক এই মুহূৰ্তত বাদ দেখুৱায় প্ৰথম কথা হ'ল যিসকল ভুক্তভোগীয়ে তেওঁলোকে অংগ দান কৰিছে তেওঁলোকক এটলিষ্ট ছিনিয়ৰ পুলিচ অফিচাৰ এজনে গৈ পেলাই তেওঁলোকক কনফিডেন্স এটা দিব লাগে যে আত্মবিশ্বাস এটা দিব লাগে যে আপোনালোকে এই গোচৰৰ আসামী নহয় যদি আসামী বুলি কয় কাৰণ এটা তেওঁলোকে যিহেতু এখন এডভাইজাৰী বৰ্ডত তেওঁলোকে কমিটি এখনত অথৰাইজেশ্যন কমিটিখনৰ এটা ভুল তথ্য দিছিল বা ভুল বক্তব্য ৰাখিছিল তেওঁলোকক এটা মানে আস্থা দিব লাগে যে তেওঁলোকে এই কেছত সাক্ষী হিচাপে তেওঁলোকক লোৱা হ'ব যেতিয়ালৈকে তেওঁক বা যিজনে কিডনীটোৰ ৰিচিপিয়েণ্ট এই দুইজনক যদি সাক্ষী নবনায় তেতিয়াহ'লে এই কেছটো কিন্তু মানে ফুল প্ৰুফ নহ'ব সেই গতিকে মানুহবিলাকে যে ভাগ্যটো হলাইছে আচলতে মানুহবিলাকে ভয় খাইছে যে আমি এৰেষ্ট হ'ম নেকি তেওঁলোকে ভয় খাব নালাগে তেওঁলোকে এইটো কেছৰ
সাক্ষীয়ে হ'ব যি চাৰ্কামষ্টেঞ্চতে তেওঁলোকক নকৰক কেতিয়াবা কি হয় আইনত যদিও তেওঁলোকে এটা ভুল তথ্য দি পেলাই সেইটো এটা বেয়া কাম কৰিছিল কিন্তু তাতকৈ এই যিসকল দালাল চক্ৰ আছে বা যদি কোনোবা হস্পিটেলৰ লোক ইনভলভ আছে বা কোনোবা যদি অথৰাইজেশ্যন কমিটিৰ মানুহৰ ওপৰত যদি কিবা সন্দেহ আছে তেতিয়াহ'লে এইটো অনুসন্ধান প্ৰক্ৰিয়াত ওলাই পৰিব 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল কি আমাৰ এইটো যেতিয়ালৈকে আমি অৰ্গেন ট্ৰান্সপ্লান্টেশ্যনৰ বা অৰ্গেন ডিমাণ্ডটো সদায় থাকিব এতিয়া কি আছে ডিমাণ্ডটো বহুত বেছি সাপ্লাইটো বহুত কম সেই গতিকে মানুহে কি হয় যদিও তেওঁলোকে 3 লাখ 4 লাখ পাইছে দিল্লী নিচিনা জেগাত আপোনাৰ কিডনি 70 লাখ 1 কোটি টকালৈকে বেচে সেই গতিকে ইয়াতো যে দালাল চক্ৰে যিজনে ভুক্তভোগী আছে তেওঁ নজনাকে হয়তো দালালজনক বহুত পইচা দিছে তাৰ মাত্ৰ তেওঁ 4 লাখ বা 3 লাখ কিছুমানক 2 লাখ টকা হয়তো তেওঁলোকে দিছে যেতিয়ালৈকে এটা অৰ্গেন ট্ৰান্সপ্লান্টেশ্যনৰ বেংক এটা নবনায় আৰু মানুহক যদি আপুনি সজাগতা নকৰে বা এৱাৰনেছ এটা ক্ৰিয়েট নকৰে যে মানুহে জীৱন্ত কালতো তেওঁলোকৰ অংগ মানে দিব পাৰে বা বহুত সময়ত কি হয় মটৰ এক্সিডেণ্টত ল'ৰাটো মৰি যায় তো মাক বাপেকে যদি মানে আগবাঢ়ি আহে যে মোৰ ল'ৰাটো অংগখিনি দিম কাৰণ বহুত সময়ত ল'ৰাজনটো ঘূৰাই নাপায় কিন্তু এটা সান্তনা দিয়ে যে তেওঁৰ এটলিষ্ট চকুকেইটাই আৰু 4জন মানুহক চাইছে লিভাৰটো চাইছে চ' যিবিলাক আইনত কি কৈছে মাইনৰ হ'লে আপুনি মাক বাপেকে কনচেণ্টটো দিব লাগিব অৰ্গেন ৰিমুভেল কৰিবৰ কাৰণে বা আপুনি এজন মানুহ এজন যদি তেওঁ মানসিকভাৱে ৰোগী হয় তেওঁৰ ক্ষেত্ৰত সেই বেলেগ হ'ব চ' বা আপুনি যিসকল বৃদ্ধ লোক আছে জীয়াই থাকোঁতে কেনেকৈ অংগদান দিব যদিও মানে কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে যথেষ্ট এৱাৰনেছ প্ৰগ্ৰেম কৰিছে অৰ্গেন ট্ৰান্সপ্লান্টেশ্যন বাদৰ আজিও কিন্তু মানুহে তেওঁলোকৰ চকুটো কিন্তু দান দিবলৈ ভয় কৰে মানে মৰি যোৱাৰ পিছতো তেওঁলোকে মানে ভাবে যে এইটো যদি মই মানে দিওঁ আমাৰ যিটো হিন্দু শাস্ত্ৰত আছে যে আমি যদি কিবা অংগ চংগ কুট কৰি ৰাখোঁ স্বৰ্গলৈ নাযাম যমতালৈ যাম সেই গতিকে মানুহৰ মাজত এটা এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব যে অৰ্গেন ট্ৰান্সপ্লান্টেশ্যনটো মানুহে ক্ষেত্ৰত যিহেতু ডিমাণ্ড আছে আজিও গুৱাহাটী নিচিনা চহৰত আপোনাৰ 20,000 মানুহে কৰ্নিয়া ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে ৰখি আছে 5,000 ওপৰত মানুহে কিডনি ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে ৰখি আছে আৰু অসম চৰকাৰে যে কেলকাতালৈ আমাৰ ইয়াৰ মানুহবিলাক ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে আজিও গৈ আছে GMCখন আপোনাৰ নৰ্থ ইষ্টৰ এতিয়া এই কিডনি ট্ৰান্সপ্লান্টেশ্যনত যিমান নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে বা উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক ৰাজ্য আছে এটা নডেল এজেঞ্চি হয় তো সেইটো আপগ্ৰেডেশ্যন লাগিব ভাল কোৱালিটিৰ ডক্টৰ আনি পেলাই তাতে ভাল পইচা দি ৰাখিব লাগিব কাৰণ ডক্টৰবিলাকৰ কি হৈছে আমাৰ ইয়াৰ মেডিকেল কলেজত ডক্টৰবিলাকৰ বহুত যথেষ্ট নাটনি এইকাৰণে হৈছে কাৰণ এবাৰ যদি ডক্টৰজন তাতে চাকৰিত সোমাই APSC থ্ৰু দি তেওঁক আৰু এৰি নিদিয়ে আৰু এৰি নিদিয়াটো স্বাভাৱিকে কাৰণ ইয়াতে ডক্টৰ নাই পেচেণ্টৰ সংখ্যা যিমান বেছি সেই হিচাপে ডক্টৰ নাই আমি চুপাৰ ফেচিলিটি হৈ গৈছোঁ কিন্তু এটা কথা ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুমান ভাল কামো কৰিছে যেনেকৈ তেওঁ স্বাস্থ্যমন্ত্ৰী থাকোঁতে আজি উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলত এই একখনৰ আণ্ডাৰত ৰুলছটো বনোৱা নাছিল তেওঁ আণ্ডাৰত ৰুলছটো বনাইছে বা এমেণ্ডমেণ্টবিলাক যি আছে স্বাস্থ্যমন্ত্ৰী থাকোঁতে যথেষ্ট কৰিছে কিন্তু অথৰাইজেশ্যন কমিটিখনত যথেষ্ট লিমিটেশ্যন আছে মেডিকেল যিখন বৰ্ড আছে বহু বস্তু চম্ভালিব লাগিব মানে এনকুৱাৰীটো তেওঁলোকে দ্বাৰা পচিবল নহয় আজি কৰোণা টাইমত য'ত মেডিকেলৰ ছুপাৰিণ্টেণ্ডেণ্ট বা প্ৰিন্সিপালে য'ত 17 ঘণ্টা কাম কৰি আছে তেতিয়াহ'লে এইটো কেনেকৈ হ'ব আৰু কৰোণা টাইমত দেখা গৈছে যে এনেকুৱা ঘটনা যথেষ্ট বৃদ্ধি পাইছে কাৰণ কৰোণাই মানুহক আৰ্থিকভাৱে ধ্বংস কৰি দিছে ভাস্কৰদেৱ কোঁৱৰ আমি যিটো দেখিছোঁ এই মুহূৰ্তত মই আকৌ ক'ব খুজিছোঁ যে আমি যিটো বিষয়ৰ ওপৰত আলোচনা কৰি আছোঁ এই বিষয়টো ভবাতকৈও জটিল এই বিষয়টো ভবাতকৈও ভয়ানক আপোনালোকে মই কি ভাবি অন্ত পাইছোঁ নাজানো বা আপোনালোকে কি বুজি পাইছে নাজানো কিন্তু মানুহক এতিয়া তেওঁলোকে চিকাৰ হিচাপে লৈছে এই দালাল চক্ৰই আজি আপোনালোকে জানে যে কণমানি সন্তানৰ পৰা আদি কৰি আজি আপোনালোকে জানে যে মহিলা পৰ্যন্ত ট্ৰাফিকিং হৈছে বা আপোনালোকে জানে যে বিভিন্ন ৰাজ্যলৈ লৈ যোৱা হৈছে পতিতালয়ত বিক্ৰী কৰা হৈছে আন ধৰণৰ তেওঁলোকক কামত নিয়োগ কৰা হৈছে ক'ৰবাত বিবাহ কৰিম বুলি তেওঁলোকে লৈ গৈ পতিতালয়ত বিক্ৰী কৰিছে হাৰিয়ানা ইত্যাদি ঠাইত এই ধৰণে কিছুমান কাম চলি আছে বহুলোকে সন্ধান লাভ কৰা নাই এই বিষয়টো সন্দৰ্ভত আমি প্ৰায় নিতৌ আমি আলোচনা অনুষ্ঠিত কৰিছোঁ কথা পাতি আছোঁ আমাৰ সতীৰ্থসকলৰ জৰিয়তে আমি তেওঁলোকৰ কাষলৈ গৈছোঁ কিন্তু তাৰ সমান্তৰালকৈ আজি মন কৰিছোঁ যে এই যিবোৰ ঘটনা পোহৰলৈ আহিছে গতিকে ইয়াতো বৃহৎ এটা চক্ৰ ইয়াত জড়িত হৈ আছে এতিয়া সকলো নথিপত্ৰৰ প্ৰত্যায়িত যিসমূহ কপি আছে এই কপিসমূহ কিমান দূৰ কোনে তেওঁলোকক চহী ইত্যাদি কৰি দিছে বা ইয়াত কাৰ কাৰ ষ্টাম্প লাগি আছে মোহৰ কাৰ কাৰ লাগি আছে এই কথাখিনিও চাবলগীয়া হ'ব অনাগত সময়ত যিখিনি অনুসন্ধানত হয়তো ইয়াতকৈ ভয়াৱহ তথ্য পোহৰলৈ আহিব পাৰে কোন কোন জড়িত কোনোবা বিষয়া জড়িত কোনোবা গুৱাহাটীৰ চিকিৎসক জড়িত এই বিষয়খিনি নিশ্চয় পোহৰলৈ আহিব তাৰ সমান্তৰালকৈ আন এটা দিশ আজিৰ এই অনুষ্ঠানত এই পৰ্যবেক্ষণৰ মাজত আমি আলোকপাত কৰিব খুজিছোঁ সেই বিষয়টো হৈছে যে এইখন অসমৰ পৰাই যিসকল দৰিদ্ৰ লোক
তেওঁলোকৰ মাজৰ পৰা যেনেধৰণে কিডনিৰ কাৰণে তেওঁলোকক লৈ যোৱা হৈছে, লিভাৰৰ কাৰণে লৈ যোৱা হৈছে, একে সময়তে তেওঁলোকক অংগক্ষত কৰি, তেওঁলোকৰ লিংগ ছেদ কৰি তেওঁলোকক কিন্নৰ সজোৱা হৈছে। আৰু কিন্নৰ সজাই তেওঁলোকক এইখন অসমলৈ তেওঁলোকক পঠিয়াই দিয়া হৈছে, পুনৰ উভতাই পঠিওৱা হৈছে। ভিক্ষাবৃত্তিত তেওঁলোকক নিয়োগ কৰা হৈছে বলপূৰ্বক, আৰু তেওঁলোকৰ জৰিয়তে চিণ্ডিকেট চলোৱা হৈছে। এই কথাখিনিও পোহৰলৈ নাহিলেহেঁতেন। এই কথাখিনি কেতিয়া পোহৰলৈ আহিল? এই কথাখিনি তেতিয়া পোহৰলৈ আহিল যেতিয়া এই বিষয়টো সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত তেওঁলোকে তদন্ত আৰম্ভ কৰিলে। তাৰ পিছতেই এই বিষয়টো সন্দৰ্ভত প্ৰায় সৰব হৈ থকা অধিবক্তা স্বাতী বিধান বৰুৱা সন্দৰ্ভত বৰুৱাৰ সৈতে কথা বতৰা হ'ল। তেখেতে সংবাদমেল সম্বোধন কৰিলে, তেখেতে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিলে। আৰু এগৰাকী ভুক্তভোগী জনৈক হেলেন, তেখেত এগৰাকী যুৱক আছিল। তেখেতক দিল্লীলৈ লৈ যোৱা হ'ল। তাত তেওঁ গম নোপোৱাকৈ তেওঁক ইনজেকশ্যন দিয়া হ'ল বা কিবা ঔষধ প্ৰয়োগ কৰা হ'ল। তাৰপিছত তেখেতৰ লিংগ ছেদ কৰা হ'ল, তেখেতক হৰমন প্ৰয়োগ কৰা হ'ল, আৰু তেখেতক কিন্নৰ সজোৱা হ'ল। কিন্নৰ সজোৱাৰ পিছত তেওঁ আজি এগৰাকী কিন্নৰ হিচাপে তেখেতৰ পৰিচয় পাইছে, আৰু তেওঁলোক গুৱাহাটীত বিভিন্ন ঠাইত তেওঁৰ দৰে আন একাংশক আপোনালোকে দেখিবলৈ পাইছে। কেতিয়াবা তেওঁলোকৰ বিৰুদ্ধে আপোনাৰ খং ৰাগ উঠিছে, কেতিয়াবা ক্ষোভত আপুনি ফাটি পৰিছে, একে সময়তে কেতিয়াবা পুতৌ উপজিছে। কিন্তু দৰাচলতে গুৱাহাটীত থকা 5,000 কিন্নৰৰ, প্ৰায় 5,000 বুলি কোৱা হৈছে পৰিসংখ্যাটো, কিমান আচল কিন্নৰ, কিমানক বলপূৰ্বক কিন্নৰ সজোৱা হ'ল, কিমানৰ লিংগ ছেদ কৰা হ'ল, এই কথাখিনিও আমি সমান্তৰালকৈ আলোকপাত কৰিব খুজিছোঁ। হেলেনৰ ভাষ্যটো যদি আছে অকণমান দেখুৱাই ল'ব খুজিছোঁ। কৈছিলে মানে পিংকি মানে ল'ৰাবিলাক মানে পঠাই দিছিলে ইয়াতে। এসপ্তাহ হ'ল। মোক মাতিছিল তাই কি মোৰ ওচৰত আহি যা আকৌ। হে নাই, ইয়াতে ডাইৰেক্ট আহিছিল। আহি পেলাই তাই হাল্লা চিল্লা কৰিছে, মই যোৱা নাই। মানে তাৰ ওচৰত গ'লে মানে বহুত প্ৰব্লেম কৰে, বহুত মানে ৰাতি মোক পঠাই দিয়ে। আগতে মই মানে মোৰ আৰটো একটা বেলেগ কেছ আছে। মই মানে মিছা কথা কৈ পেলাই দিল্লী লৈ গৈছিল পিংকি আৰু চাইবা। তাৰ নামটো হ'ল কি শ্বাহজাহান। তাই ল'ৰা মানুহ হয়, আৰু পিংকি আগতে ল'ৰা মানুহেই আছিল। তাৰপিছত মই ল'ৰাই আছিলোঁ। তাৰপিছত মই দিল্লী লৈ পেলাই তাই মানে কিবা কি কৰি পেলাই মোক মানে অপাৰেশ্যন কৰাই দিছে, মোক হিজৰা বনাই দিছে। পিংকি হিজৰা বনাই দিয়াৰ পিছত মানে বেলেগ জেগাত মানে পঠায়, ৰাতি পঠায়, মানে বেয়া কাম কৰিবলৈ কাৰণে। ৰাতি কি কাম কৰে আপুনি মানে বুজি পোৱা, ইমান মানে খুলি কোৱাৰ দৰকাৰ নাই। তাৰলগত পিংকিৰ লগত 2-3টা ল'ৰাও থাকে, আৰিফ নামৰ, আকৌ মিজান, ফিৰ আকৌ আৰু এটা ল'ৰা আছে। মানে তাই মানে ছিকিউৰিটি থাকে, গাৰ্ড থাকে। মানে মই যাতে যাওঁ মানে তাতে থাকে তাই। কি মই মানে তাই ভাবি আছে কি মানে এইবিলাক কাম কৰাই আছোঁ, তাই মানে ইয়াৰ পৰা ভাগি যাব অসমত, সেইটোৰ কাৰণে মানে পিছনে থাকে। তাৰপিছত পিংকি মোক ৰাখি পেলাই দিল্লীৰ পৰা মানে অসমত আহিল। আহি পেলাই ফিৰ মই আৰু এটা ল'ৰা আছিল পিংকিৰ লগত, যিটো ল'ৰা থাকে আৰিফ, সেইটো মানে বজাৰত গৈছে, আৰু মই তাৰ পৰা পলাই আহি গৈছোঁ। মোৰ তাত 2,000 টকা আছিল, মই আহি গৈছোঁ। আৰু পৰা পিছত তাই খবৰ পালে মই ইয়াতে আছোঁ। ফিৰ ষ্টেচনত আছিলোঁ মই ঘৰত যাব নোৱাৰোঁ। ফিৰ ঘৰত ফোন কৰিছোঁ মই। ঘৰৰ পৰা সবাই মানে মোৰ মা দেউতা ভাই বোন সবাই কৈছে তাক মৰি গৈছে, ঘৰত নাহিবি। তেতিয়া মই ক'ত যাম? মই ষ্টেচনত বহি আছিলোঁ। ষ্টেচনত বহি থকাৰ পিছত ফিৰ এটা মানুহ মানে বিধান বৰুৱাক ফোন কৰিছে কি তাক কিনাৰৰ নিচিনাই লাগে কি ইয়াতে এটা মানে বহি আছে ইয়াতে। তাই যাই পেলাই মোক লৈ আহিছে, লৈ আহি পেলাই ইয়াতে ৰাখিছে। ইয়াতে মই মেকআপৰ কাম শিকি আছোঁ, চিলাই মেচিনৰ কাম শিকি আছোঁ। ইয়াতে ভালেই আছোঁ, মানে সব দিকে মানে শান্তিতেই আছোঁ। ফিৰ আকৌ মানে পিংকি আহিলে, আহি পেলাই হামলা দিলে, মোক লৈ যাব। এইবিলাক কাহিনী। ঠিক আছে, হ'ব। আমি এটা আভাস পাইছোঁ এই বিষয়টো সন্দৰ্ভত। স্বাতী বিধান বৰুৱাই কি কৈছিল আজিৰ সংবাদমেলত, কিছু সময় পূৰ্বৰ সংবাদমেলত অকণমান দেখুৱাই ল'ব খুজিছোঁ। মই থানাত আহি থাকোঁতে কিবাকিবি নিউজত দেখাও পালোঁ, কিন্তু সিহঁতে যিখিনি অভিযোগ দিছে সেইবিলাক আমি সম্পূৰ্ণভাৱে নাকচ কৰিছোঁ। কাৰণ তৃতীয় লিংগ মানুহবোৰ সিহঁতৰ মাজত কাজিয়া, সৰু কাজিয়া হৈ থাকে, সেইটো ডাঙৰ ইছ্যু নহয়। কিন্তু আজি বৰ্তমান যিটো কেছ হৈছে সেইটো বহুত ভয়াৱহ। ইয়াতে যিটো এটা কিন্নৰৰ যিটো চিণ্ডিকেট আৰু এটা ৰেকেট চলি আছিলে, য'ৰ পৰা নিৰীহ গৰীব দুখী ল'ৰাবিলাকক ধুবুৰী, মানকাছাৰ, গোৱালপাৰাৰ পৰা মানে ইয়াৰ পৰা তস্কৰি কৰি দিল্লীলৈ লৈ গৈ সিহঁতৰ যৌনাংগ কাটি পেলাই সিহঁতক হিজৰাপনত নমাই দিয়ে। সেই মানুহজনক, সেই ৰেকেটটোক ইয়াতে ধৰা হৈছে, আৰু এই ৰেকেটৰ লগত এতিয়া তদন্ত অগ্ৰগতিত চলি আছে। এই ৰেকেটৰ লগত জড়িত হৈ থকা যিমান কেইজন আছে সিহঁতকেইটাক অতি সোনকালে কৰায়ত্ব কৰা হ'ব। তাৰ লগে লগে
কোন ডক্টৰ কোন আছে কোন জড়িত হৈ আছে কোনে কেনেকৈ এইবিলাকক মানে কাষ্ট্ৰেশ্যন কৰি যৌনাংগ কাটি পেলাই হিজৰা বনোৱা হয় এই গোটেই সম্পূৰ্ণ তথ্যবিলাক আপোনালোকৰ ওচৰত সোনকালে দাঙি ধৰা হ'ব। ইয়াতে আমি জানামতে আপুনি সিহঁতৰ যেতিয়া আপোনালোকে বাইক লৈ আছিলে সিহঁতৰ পৰা আপোনালোকে নিজে দেখা পাইছে বহুতকেইটা হয়তো মিয়া মুছলিম আৰু বহুত কেইজন সিহঁতৰ আপোনালোকে আমি তথ্য আমাৰ হাতত পৰা মতে সিহঁতে মষ্ট অফ দেম আৰ ৰোহিংগীয়া। তো আমি ইতিমধ্যে সোনকালে আমি বৰ্ডাৰ পুলিচৰ লগতো জড়িত মানে যোগাযোগ কৰিছোঁ আৰু সোনকালে আমি NRC কৰ্তৃপক্ষৰ লগতো আমি যোগাযোগ কৰিম সিহঁতৰ তথ্য পাতি আমি ওলাই পেলাই অতি সোনকালে আমি বিহিত ব্যৱস্থা ল'ম। 500 বাংলাদেশী ক'ত মইতো দেখা পোৱা নাই আৰু সিহঁতে যিটো কৈ আছে কিবা জুলি কৰিছে কৰিছে বা জুলি আনিছে জুলি পলাইছে সিহঁতে যিবিলাক মিছা অভিযোগ দিছে জুলি আমাৰ থানাৰ ভিতৰতে বহা আছে আৰু এতিয়া অলৰেডি ভিক্টিমৰ লগত আছে যিজন ভিক্টিমে মানে এইটো মানে ফেচ কৰিব লগা হ'ল এই যৌনাংগ কাটি পেলাই হিজৰা বনাই দিয়া হ'ল সব থানাৰ ভিতৰতে আছে সিহঁতে এতিয়া পুলিচে ষ্টেটমেণ্ট ৰেকৰ্ড কৰি আছে এতিয়া সোনকালে সিহঁতক কোৰ্টলৈ প্ৰডিউচ কৰা হ'ব। শিশু এটা ধৰা হৈছে শিশুটো কি কেছত আনিছে এটা শিশু ইয়াত আছে সিহঁতকো মানে বহলাই ফুচলাই কাম দিয়াৰ প্ৰলোভন দেখুৱাই দিল্লীলৈ লৈ যোৱাৰ প্লেনিং আছিলে যৌনাংগ কাটাৰ বাবে সিহঁতকো হিজৰা বনোৱাৰ বাবে। তো আমি সোনকালে যিবিলাকক হয়তো এই বস্তুটোৰ লগত জড়িত আছে সেই ৰেকেটটোক আমি লাহে লাহে ধৰি আছোঁ কাৰণ আমি একেলগতে ধৰিব নাপাওঁ এইটো ডাঙৰ এটা চক্ৰান্ত ডাঙৰ এটা ৰেকেট আমি গম পাইছোঁ সেই বস্তুটো আমি ফাদিল কৰি আছোঁ আৰু যিবিলাক ভিক্টিম ঠিক আছে অলৰেডি সেনেকুৱা হৈ গৈছে। ঠিক আছে এয়া আছিল স্বাতী বিধান বৰুৱাৰ মন্তব্য। এতিয়া মই ভাস্কৰ দেৱ কোঁৱৰ আপোনাৰ কাষলৈ আহিছোঁ এই বিষয়টো সন্দৰ্ভত আপুনি দীৰ্ঘদিন ধৰি জড়িত হৈ আছে পৰামৰ্শ ইত্যাদি প্ৰদান কৰি আছে আমি গম পাওঁ। এতিয়া কথা হ'ল দুয়োটা বিষয়ত আমি দেখিবলৈ পালোঁ এটা সামঞ্জস্য আছে। এহাতেদি আমি দেখিছোঁ দৰিদ্ৰ লোকসকলক প্ৰলোভনৰ স্বীকাৰ কৰি তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰলোভন ভয় ভাবুকিও আছে কিন্তু তাৰ লগত ভয় ভাবুকি ইত্যাদি হওক বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকক আকৰ্ষিত কৰি তেওঁলোকক অধিক সহজে ধন ঘটাৰ এটা অচিলা দি তেওঁলোকৰ কিডনী তেওঁলোকৰ লিভাৰ লক্ষ্য কৰি লোৱা হ'ল। সেইখিনি লোকক এতিয়া এক প্ৰকাৰ অংগক্ষত কৰি থোৱা হৈছে। তেওঁলোক আজি অথাই সাগৰত তেওঁলোক সমস্যাৰ মাজত আছে। সেই টকাৰে নিজৰ গাৰ মঙহ কাটি তেওঁলোকে আনৰ দেশত সংৰোপণ কৰি তেওঁলোকে আজিৰ তাৰিখত ঋণ ইত্যাদি তেওঁলোকে পৰিশোধ কৰিছে। অত্যন্ত দুখজনক এক ছবি। তাৰ সমান্তৰালকৈ যিয়েই নহওক কিয় এই লোকসকল ৰোহিংগীয়া হওক বাংলাদেশী হওক বা বাংলাদেশী নহওক অসমীয়া হওক যিয়ে নহওক এই যিসকল লোকক লৈ দিল্লীত তেওঁলোকৰ দৰিদ্ৰতাৰ সুযোগ লৈ তেওঁলোকৰ আজিৰ তাৰিখত তেওঁলোকে যি ধৰণৰ পৰিৱেশ পৰিস্থিতি সেই পৰিৱেশ পৰিস্থিতিৰ বলি হৈ তেওঁলোকে যেতিয়া চাকৰি বা নিয়োগ ইত্যাদি বা হাজিৰা কৰি খোৱাৰ ক্ষেত্ৰতে হওক কিবা এটা ব্যৱস্থা বিচাৰিছে তেওঁলোকক দিল্লীলৈ লৈ গৈ চিকিৎসকৰ সহযোগতেই হওক বা আন কিবা উপায়ে তেওঁলোকৰ লিংগ ছেদ কৰা হৈছে। তাৰপিছত বিশেষকৈ কিশোৰ আৰু যুৱক আমি ভাবিছিলোঁ যে কিশোৰ আৰু যুৱকসকল অন্ততঃ এইখন দেশত এতিয়াও আমি কথাখিনি আমি এনেধৰণৰ কৰা নাই যে আমি নাৰীক কেৱল অবলা সজাই কথাখিনি ক'ব খোজা নাই কিন্তু আমি ভাবিছিলোঁ কিশোৰ আৰু যুৱকসকল ক'ৰবাত নহয় ক'ৰবাত সুৰক্ষিত তেওঁলোকৰ ওপৰত এনেধৰণৰ আতিশয্য হয়তো চলা নাই। আমি ভাবিছিলোঁ যে কন্যা শিশু ট্ৰেফিকিং হৈছে আমি ভাবিছিলোঁ যে মহিলাসকলক বা যুৱতীসকলক তেওঁলোকক অপহৰণ কৰি নি তেওঁলোকক পতিতালয়ত বিক্ৰী কৰা হৈছে এনেধৰণৰ ঘটনাই ৰাজ্যখনত ঘটি আছে আমি তেনেধৰণে ভাবি আছিলোঁ। কিন্তু এই যুৱকসকলক কিশোৰসকলক নি তেওঁলোকক লিংগছেদ কৰি তেওঁলোকক কিন্নৰ সজাই তেওঁলোকৰ পৰা হৰমন প্ৰয়োগ কৰি তেওঁলোককো দেহ ব্যৱসায়ত জড়িত হ'বলৈ বাধ্য কৰোৱা তেওঁলোককো ভিক্ষাবৃত্তিত নিয়োজিত হ'বলৈ বাধ্য কৰোৱা এই ঘটনাবোৰে কিন্তু চকু কপালত তুলিছে। আচৰিত হ'বলগীয়া হৈছে আমি সকলো। গতিকে আপুনি কি ক'ব এই বিষয়টোৰ সন্দৰ্ভত কিয় হ'বলৈ পাইছে? অসমত নিবনুৱা সমস্যাটো যথেষ্ট ভয়ানক। মই ভাবোঁ যে অসম চৰকাৰে এই নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আপোনাৰ যোৱা বছৰ যেতিয়া ইলেকশ্যনৰ সময়ত কৈছিল যে বেংগলোৰ হায়দৰাবাদত যিমান আমাৰ অসমীয়া ল'ৰা চিকিউৰিটি গাৰ্ড আছে চব ঘূৰাই আনিম। কিমান ঘূৰাই আনিব পাৰিলে মই সেইটো ফিগাৰ নাজানো কিন্তু বৰ্তমান পৰিস্থিতিয়ে কৰোণাৰ কাৰণে বহুত ল'ৰা তাৰ পৰা চাকৰি এৰি ঘূৰি আহিবলগীয়া হ'ল কাৰণ তাতে বহুতবিলাক জেগাত লকডাউনৰ সময়ত পূৰা একদম নিস্তব্ধ হৈ গৈছিল। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল যে যিটো সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে আমি এইবিলাক লোকসকলক কওঁ যে হিজৰা মানে কোন যোনে নিজকে পুৰুষ হিচাপে আইডেণ্টিফাই নকৰে বা তেওঁলোকে পুৰুষ মহিলাৰ মাজ সংখ্যাটো বুলি ভাবে বা থাৰ্ড জেণ্ডাৰ বুলি তেওঁলোকে নিজকে আইডেণ্টিফাই কৰে। এতিয়া কথাটো হৈছে কি আজি যিখন এজাহাৰ ভিত্তিত যিজনে কমপ্লেইন দিছে তেওঁ ক'ব বিচাৰিছে যে
মোক দিল্লীলৈ লৈ গৈছে তাতে ৰান্ধনি কৰিম বুলি তাতে মোৰ লিংগ ছেট কৰি পেলাই মোৰ কিবা বেমাৰ হৈ পেলাই তাৰপিছত তাত মোক প্ৰষ্টিটিউশ্যনৰ ক্ষেত্ৰত মোক তাতে লগাইছে মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ তেওঁলোকে ফোনযোগে কৈছে যে দাদা ইয়াতে মাত্ৰ ছেকশ্যন 120B ক্ৰিমিনেল কনস্পিৰেচি আৰু 370 কেপিটেল A লগাইছে যদি কোনোবা এজনৰ মানুহৰ যদি পুৰুষাংগটো যদি লিংগটো যদি মানে কাটি পেলাইছে তেতিয়াহ'লেতো সেইটো 326 IPC গ্ৰিভিয়াছ হাৰ্ট হ'ব লাগিছিল কিয় লগোৱা নাই সো বেসিক্যালি দেখা গৈছে যে যিবিলাক আমাৰ অসমত যিবিলাক অনুসন্ধান বিষয়া আছে তেওঁলোকৰ যথেষ্ট ট্ৰেইনিঙৰ দৰকাৰ হৈছে যে কোন আইন ক'ত প্ৰয়োগ হ'ব লাগে সেই গতিকে অসম চৰকাৰে এটা ব্যৱস্থা এটা ল'ব লাগে য'ত যে থানাতে এনেকুৱা এজন অভিজ্ঞ লোক থাকে যোনে এডভাইচ কৰিব পাৰে যে কোনটো কেছত কি ছেকশ্যন লাগিব এইবুলি এইটো নহয় যে ৰং ছেকশ্যন এটা দিলে মানুহ এজন হাৰি যাব কিন্তু প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটোৱে যদি আপুনি ৰং ধাৰা দি আপুনি আৰম্ভ কৰে তেতিয়াহ'লে আপোনাৰ সেইটো ফুল প্ৰুফ নহয় এনেকুৱা ধৰণৰ আপুনি অকল আজি তৃতীয় লিংগ বুলি নহয় আজি অসমৰ পৰা বহুত ছোৱালী নলবাৰী বৰপেটা যিবিলাক গাঁৱৰ আছে আপোনাৰ লুধিয়ানা নিচিনা তাত জেগাত গৈ পেলাই তেওঁলোকে বুটাম চিলাই কাপোৰৰ ফেক্টৰীবিলাকত তেওঁলোকে যি ধৰণৰ কণ্ডিশ্যনত তাত থাকে আমাৰ অসমৰ কেইজন ৰাজনীতিক নেতাই গৈ পেলাই তাত অনুসন্ধান কৰিছে বা দেখি পাইছে মই নাজানো কিন্তু আমি জানাত তেনেকুৱা বহুত ধৰণৰ অসমৰ ছোৱালী যিবিলাক ল'ৰা চামৰ গাঁৱৰ আছে তাতে গৈ তেওঁলোকে পইচাৰ অভাৱত তাতে গৈ কাম কৰে আৰু বিশেষকৈ দেখা গৈছে যে আপুনি যেনেকৈ কৈছে যে ইয়াতে আমি শিশুৰ ক্ষেত্ৰত ধৰ্ম চাব নালাগে চৰ চাপৰিত আৰ্থিক অৱস্থা এনেকুৱা বেয়া হৈছে যে আপুনি দিল্লীলৈ বাদে দিয়ক বাতৰি শিৰোনাম দখল কৰিছিলে আজি কেইমাহমানৰ আগত যেতিয়া এই ধুবুৰীয়া বৰপেটা চহৰৰ পৰা প্ৰায় 20জন নে 30জন শিশু অৰুণাচলত একেবাৰে ভিতৰুৱা গাঁৱত পাথৰ ভাঙিবলৈ লৈ গৈছিল ইয়াতে যিবিলাক NGOয়ে কাম কৰি আছে তেওঁলোকে বিনা পইচাত কাম নকৰে তেওঁলোকক ফাণ্ডিং কৰে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ বিভিন্ন NGOs আছে বিভিন্ন ইয়াতে স্বেচ্ছাসেৱী সংগঠন আছে যথেষ্ট ফাণ্ড পইচা আছে যদি আজিৰ দিনতো যদি অসমৰ পৰা শিশু সৰবৰাহ হৈ আছে কিছুমান ছোৱালী আপুনি দেখিব যে হৰিয়ানাত এতিয়া ছোৱালীৰ সংখ্যা কম হৈছে ইয়াৰ ছোৱালীবিলাক তালৈ বিয়া নি দেখিব যে 5টা মাজত এজনীয়ে ঘৈণীয়েক তো তেনেকুৱা ধৰণৰ বহুত মানে ভয় লগা ঘটনা যিবিলাক আছে যিটো আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে যোন এইবোৰ দৃষ্টি নিক্ষেপ কৰিবলগীয়া আছে আৰু জেগাত গৈ অনুসন্ধান কৰিব লাগে যে অসমৰ ল'ৰা ছোৱালী ওপৰুৱাকে নহয় কথাবোৰ ওপৰুৱাকে গুৱাহাটীত বহি এতিয়া এই কেছটো চাওক আজি পাণবজাৰ পুলিচে লৈছে ইনভেষ্টিগেশ্যন কৰিব লাগিব দিল্লীত তাৰ চিকিৎসক এৰেষ্ট কৰিব লাগিব গ্ৰেপ্তাৰ কৰিব লাগিব আটক কৰিব লাগিব ফুটপুচ কৰিব লাগিব কিমান দূৰ আপুনি ভাবি চাওকচোন আজি আৰম্ভণিতে কিমানবিলাক অবষ্টেকেল আছে এইবিলাক যেতিয়ালৈকে আমি কৰিব নোৱাৰো এটা কোনো এটা অনুসন্ধানত আপুনি আইনগতভাৱে এজন মানুহক দোষী সাব্যস্ত কৰিব নোৱাৰে ন আৰু যেতিয়ালৈকে মানুহক আপুনি এৱাৰনেছ বা এনেকুৱা আপোনালোকৰ যেনেকৈ প্ৰগ্ৰেমত আজি মানুহে বহুত কথা গম পাইছে নতুন যিবিলাক নাজানে সেইবিলাক শিকিবলৈ পাইছে সেইবিলাক যেতিয়ালৈকে নকৰে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা ধৰণৰ বন্ধ মানে এনেকুৱা ধৰণৰ ঘটনা বন্ধ কৰিব নোৱাৰে মই অনুষ্ঠান যিহেতু সামৰিবৰ হ'ল গতিকে ভাস্কৰদেৱ কোঁৱৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সতীৰ্থ থমাছ বুঢ়াগোহাঁই লগতে কৃষ্ণ শইকীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই আকৌ কৈছোঁ যে আজিৰ এই অনুষ্ঠানত স্বাতী বিধান বৰুৱা উপস্থিত থকাৰ কথা আছিল হেলেন উপস্থিত থকাৰ কথা আছিল কথা দিছিলে তেওঁলোকে উপস্থিত নাথাকিল যে কি নহওক আমি তেওঁলোকৰ বিষয়টোক কিন্তু সমানেই গুৰুত্ব দিছোঁ আমি গুৰুত্ব দিছোঁ যে বৃক্ক সংৰোপণৰ নামত লগতে যকৃত সংৰোপণৰ নামত বা আমি সহজ ভাষাত সহজে বুজি পোৱাকৈ কিডনী আৰু লিভাৰ গতিকে কিডনী আৰু লিভাৰ সংৰোপণৰ নামত কি হৈ আছে আমি দেখিছোঁ কি ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি দেখিছোঁ আৰু ইয়াত যিসকল লোক ভুক্তভোগী তেওঁলোকে আজি মুখ খুলিছে এজন দুজনকৈ মুখ খুলিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে যদি সঠিকভাৱে তথ্যসমূহ আৰক্ষীক যদি সঠিকভাৱে তথ্য জনায় ৰাজনীতিকসকলৰ যদি কবলত নপৰি তেওঁলোকে মুক্ত চিত্তে তেওঁলোকে কথাবোৰ কয় ভয়াৱহ এক চক্ৰান্ত ফাদিল হ'ব আৰু বৃহৎ এটা চক্ৰ উৎখাত হ'ব আমি ভাবোঁ এইখিনি হওক একেধৰণে এই যিবোৰ ঘটনা লিংগ ছেদ কৰি তেওঁলোকক কিন্নৰ সজোৱাৰ যিটো ব্যৱস্থা ভিক্ষাবৃত্তি আৰু দেহ ব্যৱসায়ত তেওঁলোকক নমোৱাৰ যিটো অভিযোগ উত্থাপন হৈছে এই বিষয়টোতো আমি ভাবোঁ যে মহানগৰ আৰক্ষীয়ে বিষয়টো লৈছে আৰু এই গোটেই বিষয়টো ভাস্কৰজ্যোতি মহন্তই নিজে তদাৰক কৰিছে DGP গৰাকীয়ে গতিকে আমি ভাবোঁ এই বিষয়টোৰ সন্দৰ্ভতো তেওঁলোকে দোষী যিসকল আছে তেওঁলোকৰ ক্ষেত্ৰত উচিত শাস্তি বিধান যাতে লগায় আমি দেখিবলৈ পাইছোঁ যে যিগৰাকী পিংকি বা গুৰুমাৰ নাম ওলাইছে প্ৰায় কোটি টকাৰ সম্পত্তি তেওঁ এনেধৰণে এইসকলক ভিক্ষাবৃত্তি বা দেহ ব্যৱসায়ত জড়িত কৰি আহৰণ কৰিছে কথাবোৰ কিমান সঁচা আৰু কোন কোন জড়িত আছে সকলো তথ্য পোহৰলৈ অহাটো আমি বিচাৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ